Video Wave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to Vidya Wave. So আজি আমাৰ এইটো ক্লাছত আমি বৰ্ডলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ কালেক্ট কৰি লৈ আহিছোঁ 2023, 24 আৰু 25ৰ কুৱেশ্যনছ আমি ইয়াতে ডিছকাছ কৰিম একচুৱেলি 23 আৰু 24ত কিছুমান কুৱেশ্যনছ একদম হুবহু চেম টু চেমে আহি গৈছিলে চ' গোটেইখিনি কুৱেশ্যনছ আমি কালেক্ট কৰিব পৰা নাই যিবোৰ কুৱেশ্যনছ আমি কালেক্ট কৰিছোঁ সেইবিলাকৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ আৰু 25ৰ গোটেইখিনি কুৱেশ্যনছ আমাৰ নালাগে চ' যিখিনি লাগে মই সেইখিনি কালেক্ট কৰি লৈ আহিছোঁ চ' বলক আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো চ' ফাৰ্ষ্ট কুৱেশ্যন ইয়াতে আমাৰ কি কৈছে জাৰ্নেলিষ্ট ডে ইজ চেলিব্ৰেটেড অন অৰ্থাৎ নেশ্যনেল জাৰ্নেলিজম ডে কোন তাৰিখে পালন কৰা হয় বুলি কৈছে ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব আমাৰ 17 নৱেম্বৰ অ'কে কিছুমান ফেক্চুৱেল ডেটাৰ মই ডাইৰেক্টলি সেইকাৰণে এক্সপ্লেনেশ্যন দিয়া নাই ডাইৰেক্টলি কৰাই আছোঁ কুৱেশ্যন নম্বৰ 2 ইয়াতে কি কৈছে ফিৰোজ গান্ধী এৱাৰ্ড ইজ ৰিলেটেড টু হুইচ ফিল্ড তো ফিৰোজ গান্ধী এৱাৰ্ড আমাৰ কোনটো ফিল্ডৰ সৈতে জড়িত হয় ডেট ইজ ইয়ৰ জাৰ্নেলিজম ঠিক আছে এই কুৱেশ্যনছ কেইটা 23 আৰু 24ত একদম চেম টু চেম আহি গৈছিলে 37টা না 38টা মান কুৱেশ্যনছ ডেটটো চেম আহিছিলে অ'কে কুৱেশ্যন নম্বৰ 3 কি কৈছে ৱেৰ ইজ দ্য ইণ্ডিয়ান মেটেৰলজিকেল ডিপাৰ্টমেণ্ট ডেট ইজ ইয়ৰ IMD লোকেটেড এইটো ক'ত হয় লোকেটেড আমাৰ এইটো হ'ল আমাৰ অপশ্যন এ ডেট ইজ ইয়ৰ নিউ দিল্লীত আমাৰ IMDৰ হেডকোৱাৰ্টাৰ আছে ঠিক আছে অ'কে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফাৰ্ষ্ট টুইজডে অফ মে ইজ অবজাৰ্ভড এজ আমাৰ ফাৰ্ষ্ট টুইজডে প্ৰতি বছৰে ফাৰ্ষ্ট টুইজডে আমি কি ডে হিচাপে অবজাৰ্ভ কৰোঁ ডেট ইজ ইয়ৰ ৱৰ্ল্ড আস্থামা ডে ঠিক আছে এইটো আমাৰ কিহৰ কাৰণে পালন কৰা হয় টু ৰেইজ এৱাৰনেছ এবাউট আস্থামা এণ্ড ইটছ প্ৰিভেণ্টেশ্যন আৰু ইয়াক কেনেকৈ আমি প্ৰপাৰলি মেনেজ কৰিব পাৰোঁ তো এই বস্তুখিনি মই ইয়াতে ডিটেইলছখিনি প্ৰভাইড কৰি দিছোঁ ঠিক আছে আৰু ইয়াতে লিখা হৈছে কেঞ্চাৰ ডে কোন তাৰিখে পালন কৰা হয় কিয়নো ডেজবিলাকৰ বিষয়ে সোধে তো ৱৰ্ল্ড কেঞ্চাৰ ডে আমাৰ 4 ফেব্ৰুৱাৰী এনভাইৰনমেণ্ট ডে আমি চবেই জানো 5th জুন এণ্ড দেন ৱৰ্ল্ড হেল্থ ডে আৰু ৱৰ্ল্ড আৰ্থ ডেও সুধি দিয়ে তো সেইটো কিমান তাৰিখে পালন কৰা হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব অ'কে ইন উইচ ইয়েৰ ৱাজ দ্য ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন এষ্টাব্লিছড কিমান চনত হৈছিলে এইটো ইউনিভাৰ্চিটি ডেট ইজ ইয়ৰ UGC ডেট ইজ ইয়ৰ অপশ্যন চি UGC আমাৰ ইউনিভাৰ্চিটি ডেট ইজ UGC এক্ট 1956ৰ সৈতে বনোৱা হৈছিলে ইন দ্য ইয়াৰ 1956 ডেট ইজ এ ষ্টেচুটৰী বডি অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে আৰু এইটো আমাৰ হায়াৰ এডুকেশ্যনৰ মেইনটেনেঞ্চ ষ্টেণ্ডাৰ্ড মেইনটেনেশ্যন ইয়াৰ ওপৰত কাম কৰিব স্পেচিয়েলি ইউনিভাৰ্চিটি লেভেলৰ অ'কে এটা ৰিজনিঙৰ কুৱেশ্যন দিছে ইয়াতে কি কৈছে এয়াৰলাইন ইজ ৰিটাৰ্ণ এজ লাইক দিছ অ'কে তেনেহ'লে কৈছে ৰেলৱেক আমি কেনেধৰণে লিখিব পাৰোঁ ভেৰি ইজি ৰিজনিং আহিছিলে ইয়াতে চাওক এয়াৰলাইনৰ পৰা এইটো ৱৰ্ড যাওঁতে ইহঁতে কি কৰিছে বেকৱাৰ্ডলৈ মুভ কৰিছে অৰ্থাৎ এই এয়াৰলাইনকে ইহঁতে লেফ্ট টু ৰাইটৰ ঠাইত ৰাইট টু লেফ্ট মুভ কৰি দিছে তেনেহ'লে ই আগত আহি গ'ল এন পিছত এনেধৰণে আহি গ'ল তো ডেফিনেটলি ৰেলৱেৰ কাৰণে আমি কি কৰিব লাগিব বেকৱাৰ্ড মুভ কৰিব লাগিব ডেট ইজ ফাৰ্ষ্ট আমাৰ কি আহিব ৱাই দেন আমাৰ কি আহিব AWLIAR হয়নে তেনেহ'লে কোনটো হ'ব YAWLIR ডেট ইজ ইয়ৰ অপশ্যন বি হ'ব হয়নে তো এই ধৰণে বস্তুখিনি ৰিজনিং ডেট ইজ ইহঁতে কোডিং ডিকোডিং আৰু নাম্বাৰ ছিৰিজৰ ওপৰত বহুতকেইটা কুৱেশ্যন দিছিলে চ' মই ইয়াতে লিখি দিছোঁ ৰিভাৰ্ছ কৰা হৈছিল বস্তুখিনি কোডিং ডিকোডিং নাম্বাৰ ছিৰিজৰ বহুতকেইটা 7-8টামান কুৱেশ্যন আহি গৈছিলে এই 23, 24ত অ'কে এটা আমাৰ ইয়াতে কি কৈছে ইংলিছৰ এটা পৰ্শ্যন দিছে কুৱেশ্যন নম্বৰ 7 হি ইজ টু টায়াৰ্ড ডেছ হাৰ্ড ৱৰ্ক কি হ'ল হাৰ্ড ৱৰ্কৰ কাৰণে বহুত টায়াৰ্ড হৈ গ'ল তেনেহ'লে কি হ'ব হাৰ্ড ৱৰ্কৰ কাৰণে ডেট ইজ বিকজ অফ হাৰ্ড ৱৰ্ক হি ইজ টু টায়াৰ্ড বিকজ অফ হাৰ্ড ৱৰ্ক ডিউটোও হ'ব পাৰিলে হয় কিন্তু ইয়াতে নাউন যিহেতু নাই সেইকাৰণে আমি ডিউটো ইউজ নকৰোঁ অ'কে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কি কৈছে ইয়াতে উইচ অফ দ্য ইজ দ্য চিননিম অফ চাৰ্লেটন মানে কি চাৰ্লেটন মানে হ'ল আমাৰ প্ৰতাৰক ঠিক আছে বহুৰূপী বুলি ক'ব পাৰোঁ বা ছদ্মবেশী বুলি আমি ক'ব পাৰোঁ তো ইয়াৰ চিননিম কৈছে অৰ্থাৎ সমাৰ্থক শব্দ কোনটো হ'ব ইয়াতে আমাৰ হ'ব ইম্পষ্টাৰ মানেও কি আমাৰ ছদ্মবেশী বা বহুৰূপী বুলি ক'ব পাৰোঁ আমি স্কলাৰ মানে আমাৰ কি পণ্ডিত মানুহ জেনুইন মানেতো সৎ আমাৰ এই বা জেনুইন মানে কি আমাৰ সৎ বুলি নহয় মানে অনেষ্ট আমাৰ কি সৎ তো ইয়াৰ চাৰ্লাটনৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ চিননিম ইম্পষ্টাৰ নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ ফেকাণ্ড কি কৈছে চুজ দ্য ফলোয়িং কি কৈছে উইচ অফ দ্য ফলোয়িং ইজ দ্য চিননিম অফ দ্য ৱৰ্ড ফেকাণ্ড মানে কি ফেকাণ্ড মানে হ'ল আমাৰ ফলপ্ৰসূ বা উৰ্বৰ ঠিক আছে উৰ্বৰতা থকা ফলপ্ৰসূ বহুত মানে বস্তুটো উৰ্বৰ হয় তেনেহ'লে ইয়াতে কি হ'ব অপশ্যন কোনটো হ'ব চিননিম ফ্ৰুইটফুল হ'ব অপশ্যন বি হয়নে ফ্ৰুইটফুল মানে কি ফলপ্ৰসূ আৰু ইয়াতে বাৰেন লাইফলেছ ষ্টেৰাইল তিনিটাই কি হয় ইয়াৰ এণ্টনিম হয় ফেকাণ্ডৰ এণ্টনিম হয় আমাৰ তো আমাৰ শুদ্ধ উত্তৰ ইয়াতে কি হ'ব অপশ্যন বি ডেট ইজ অপশ্যন বি ইজ দ্য ফ্ৰুইটফুল অ'কে এটা মেথছৰ কুৱেশ্যন আহিছে মেথছৰ গোটেইকেইটা কুৱেশ্যন আমি পোৱা নাই 2-3টা মান কুৱেশ্যন আমি পাইছোঁ তো ইয়াতে কি কৈছে 20% অফ A ইজ ইকুৱেলছ টু B হ'লে 20% অফ B কিমান হ'ব 20% অফ A
কোনো এটা বস্তু যদি নিজৰ সৈতে এ যদি নিজৰ সৈতে ফুল্লি 1 হয় ঠিক আছে তেনেহ'লে 20% অফ এ মানে কি হ'ব 0.2 অফ এ কাৰ সমান বিৰ সমান হ'বনে নাই কোনো এটা বস্তু যদি নিজৰ সৈতে ফুল হয় তেনেহ'লে তাৰ 20% কি হ'ব 0.2 তেনেহ'লে ইয়াৰ ভেলু কিমানৰ সৈতে এটা ৰিলেশ্যন আমি পালোঁ এইটো তেনেহ'লে আমাক ইয়াতে কুৱেশ্যনটো কি সুধিছে কুৱেশ্যনটো সুধিছে 20% অফ বি কিমান হ'ব 20% অফ বি কাৰ সৈতে মিলিব 20% অফ বি মানে কি 0.2 বি হয়নে তেনেহ'লে 0.2 বি বিৰ ভেলু আমি অলপ আগতে পালোঁ চ' ইয়াতে মই কুৱেশ্যনটো কৰি দিছোঁ কেলকুলেশ্যনটো ইয়াতে চাব পাৰে এইখিনি হ'ল আমাৰ 0.2ৰ কাৰণে আমি এইটো এটা ৰিলেশ্যন পালোঁ এই ইয়াৰ বিৰ ভেলুটো আমি যদি ইয়াতে বহাই দিওঁ হৈ যাব ন আমাৰ এনচাৰটো 0.2 দেট ইজ ইয়ৰ 0.04 আহিব দেট ইজ 4% অফ এ 4% অফ এ কাৰ সমান হ'ব আমাৰ দেট ইজ 20% অফ বিৰ সমান হ'ব তো অপশ্যন কোনটো আমাৰ শুদ্ধ উত্তৰ অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ মই মেথছখিনি ধুনীয়াকৈ ইয়াতে কৰি দিছোঁ ষ্টেপখিনি মই টাইপ কৰি যাতে আপোনালোকে বুজি পায় পিছত অ'কে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ কুৱেশ্যন নম্বৰ ইয়াতে কি কৈছে ইফ নয়ডা ইজ ৰিটাৰ্ণ এজ লাইক দিছ তেনেহ'লে দিল্লীক আমি কেনেধৰণে লিখিব পাৰিম ইয়াতে চাওক নয়ডা নয়ডাক এনেধৰণে লিখা হৈছিল এন মানে কিমান আছিলে এন আমাৰ 14 আছিলে আমাৰ 15 আছিলে চাওকচোন ইয়াতে +1 কে বাঢ়ি গৈছেনে নাই চবখিনিতে 1+1+ হৈছেনে নাই ইয়াতে চাওকচোন ইয়াতে মই এটা ফটো ইয়াতে কৰি দিছোঁ কুৱেশ্যনখিনি কৰি ইয়াতে চাওক নয়ডাৰ পৰা আমাৰ কি আহিলে OPZ আহিলে চবখিনিতে +1 আহিছে তেনেহ'লে দিল্লীৰ সৈতেও কি হ'ব +1 কে আহিব দেট ইজ EFM IJ হ'ব আমাৰ শুদ্ধ উত্তৰ EFM IJ ক'ত আছে আমাৰ কুৱেশ্যন নম্বৰ 8 আছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ বহুত ইজি দিছিলে ৰিজনিংখিনিও ঠিক আছে তো আপোনালোকে এইবাৰ এটা মডাৰেট ৰেঞ্জতে কুৱেশ্যন আহিব চ' সেইখিনি আপোনালোকে এনেধৰণে প্ৰিপেয়াৰ কৰি যাব আৰু আপোনালোকে দেখা পালে বস্তুখিনি যে মানে কোনটো ছেকশ্যনৰ মানে ৱেটেজটো বেছি আছে চ' কোডিং ডিকোডিং নাম্বাৰ চিৰিজ এইখিনি বস্তু ভালকৈ চাই যাব বহুতখিনি আহি গৈছিলে কুৱেশ্যনছ 7-8টামান কুৱেশ্যন আহিছিলে অ'কে হুইচ প্লেটফৰ্ম ইজ ইউজ টু প্ৰভাইড অনলাইন টিচাৰ ট্ৰেইনিং আণ্ডাৰ দ্য নিউ এডুকেশ্যন পলিচি NEPৰ কথা কৈছে ইয়াতে 2020 আমি কালিয়ে ডিছকাছ কৰি আছিলোঁ টিচাৰ ট্ৰেইনিং প্ৰভাইড কৰে টিচাৰৰ কাৰণে মেটেৰিয়েল প্ৰভাইড কৰে এজ ৱেল এজ ষ্টুডেণ্টছৰ কাৰণে মেটেৰিয়েল প্ৰভাইড কৰা হয় এইটো কোনটো আছিলে আমাৰ অপশ্যন বি দেট ইজ দীক্ষা প্লেটফৰ্ম হয়নে চ' দীক্ষা কি আছিলে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং চ' ইয়াতে কি কৰা হয় অনলাইন টিচাৰ ট্ৰেইনিং প্ৰভাইড কৰা হয় প্ৰফেশ্যনেল ডেভেলপমেণ্ট কৰা হয় এজ ৱেল এজ ষ্টুডেণ্টছৰ কাৰণে ইয়াতে মেটেৰিয়েল প্ৰভাইড কৰা হয় অ'কে কুৱেশ্যন নম্বৰ 13 আমাৰ ইয়াতে কি কৈছে when was national education policy NEP approved in India আমি সবে জানো 2020 হৈছিলে কিমান তাৰিখে হৈছিলে দ্যাট ইজ ইয়ৰ 29th জুলাই 2020 কাৰ চেয়াৰমেনশ্বিপত এইটো বনোৱা হৈছিলে আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ কে কস্তুৰী ৰঞ্জন কমিটি ঠিক আছে ইয়াতে দেখা হৈছে 29 জুলাই 2020 এইটো আৰু এইটো কোনটোক ৰিপ্লেচ কৰিছিলে NEP 1986ক ৰিপ্লেচ কৰিছিলে ইয়াতে মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন ভকেশ্যনেল এডুকেশ্যন আৰু টেকন'লজি বেছড লাৰ্ণিঙৰ ওপৰত আমাৰ ফ'কাছ কৰা হৈছিলে অ'কে MHRD দেট ইজ ইয়ৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এইটো কি কৰা হৈছে ৰিনেম কৰা হৈছে বৰ্তমান এইটোক আমি MHRD নকৈ কি কওঁ আমি বৰ্তমান MOE দেট ইজ মিনিষ্ট্ৰী অফ এডুকেশ্যন কওঁ আৰু এটা কথা কি এই মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু সেইটো কি আমাৰ NEPৰ যিটো একচেপ্টেঞ্চ এই দুয়োটা কিন্তু একে ডেটতে হৈছে 29 জুলাই 2020তে হৈছে ঠিক আছে ইয়াৰ ৰিনেমিং হৈছে 29 জুলাইত আৰু NEP যিটো আমাৰ এপ্ৰুভ হৈছিলে সেইটো আমাৰ ছেম তাৰিখতে হৈছিলে অ'কে হুইচ চেণ্টেঞ্চ ইজ গ্ৰামেটিকেলি কাৰেক্ট ইয়াতে কি সুধিব বিচৰা হৈছে যে আপুনি এগিলাছ পানী ল'ব নেকি অৰ্থাৎ পানী পিয়া লাগিছে তো মানুহজনক পানী অফাৰ কৰা হৈ আছে তো এইটো কোনটো শুদ্ধ হ'ব ডু ইউ লাইক এ গ্লাছ অফ ৱাটাৰ নহয় ইয়াতে কোনটো শুদ্ধ হ'ব উড ইউ লাইক এ গ্লাছ অফ ৱাটাৰ দেট ইজ অপশ্যন চি দিতো নহ'ব কিয়নো এইটো স্পেচিফিক নহয় হয়নে এগিলাছ পানীৰ কথা কৈছে সেইটো গ্লাছতে পানী দিব এনেকুৱাতো একো কোৱা হোৱা নাই তেনেহ'লে ইয়াতে কি হ'ব অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ উড ইউ লাইক এ গ্লাছ অফ ৱাটাৰ অ'কে এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে কুৱেশ্যনটো কি কৈছে ইয়াতে হু ৱাজ দ্য চেয়াৰমেন অফ দ্য NEP কমিটি 2016 আপোনালোকে ইয়াৰকেইটা ভালকৈ চাই যাব ইয়াতে কিন্তু 2016ৰ কথা কৈছে 2019ৰ কথা কোৱা নাই অৰ্থাৎ কে কস্তুৰী ৰঞ্জন কমিটিৰ আগত আৰু এটা কমিটি বনোৱা হৈছিলে এই কমিটি কোনে চেয়াৰ আছিলে দেট ইজ ইয়ৰ TSR সুব্ৰমণিয়ামক কিয় এপ্ৰুভ কৰা হৈছিলে তেখেতে 2015ত এটা মানে কি কৰা হৈছিলে মানে আমাৰ যিটো কমিটি বনোৱা হৈছিলে আৰু তেখেতক কোৱা হৈছিলে এক্সিষ্টিং যিবিলাক NEP যিবিলাক আছিলে এইবিলাকক ৰিভিউ কৰি নতুন এটা ছাজেষ্ট কৰা পলিচি আৰু তেখেতসকলে কিমান চনত ৰিপৰ্ট ছাবমিট কৰে ইন দ্য ইয়াৰ 2016 এণ্ড দেন ইন 2017 কি কৰা হ'ল আমাৰ কে কস্তুৰী ৰঞ্জনৰ এটা কমিটি বনোৱা হ'ল যিটো আমাৰ ড্ৰাফ্ট প্ৰেজেণ্ট কৰে ইন দ্য ইয়াৰ 2019 যাক কেতিয়া একচেপ্ট কৰা হয় 29 জুলাই 2020 অ'কে ভেৰি গুড কুৱেশ্যন আৰু এটা কথা প্ৰবাবিলিটিৰ পৰা কিন্তু বহুত কুৱেশ্যন দিয়ে
বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে বড়োলেণ্ডৰ ইউনিভাৰ্চিটিয়ে 2-3টা কুৱেশ্যন মই ইয়াতে প্ৰবাবিলিটিৰ পৰাই দেখা পালোঁ ঠিক আছে তো সেইখিনি বস্তু আপোনালোকে চাই ল'ব ইয়াতে কি কৈছে কুৱেশ্যনটো ইফ টু আনবায়াছ কইনছ আৰ থ্ৰন আনবায়াছ মানে ফেয়াৰ কইন ঠিক আছে ডেট মিনছ হেড আৰু টেইল দুয়োটাই আছে দেন হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ গেটিং এট লিষ্ট 2 হেডছ এট লিষ্ট মানে কি কমেও দুটা মানে দুটাটো পৰিবই লাগিব দুটাতকৈ বেছি হ'লেও হ'ব দুটাতকৈ তলত হ'ব নোৱাৰে তেনেহ'লে এটলিষ্ট 2 হেডছৰ কথা কৈছে আচ্ছা ইয়াতে কথা হ'ল দুটা কইন যদি আমি থ্ৰ' কৰোঁ তেনেহ'লে আমাৰ ফেভাৰেবল মানে পচিবল কিমান আউটকামছ আহিব পাৰে কিমান আহিব পাৰে 2 টু দি পাৱাৰ n য'ত n আমাৰ কি বুজায় নাম্বাৰ অফ কইনছ তো 2 টু দি পাৱাৰ n ৰ কথা কৈছে তেনেহ'লে আমাৰ পচিবল কিমান হ'ব পাৰে 4টা পচিবল ভেলুজ আমাৰ ওলাব পাৰে সেই 4টা ভেলুজ কি আহিব পাৰে যদি দুটা কইনক আমি কি কৰোঁ টছ কৰোঁ এইটো কি আহিব পাৰে হেড হেড আহিব পাৰে নহ'লে হেড টেইল নহ'লে টেইল হেড বা টেইল টেইল এই 4টা হ'ল আমাৰ টোটাল আউটকামছ ইয়াৰ বাহিৰে আৰু একো নাহে কিন্তু কুৱেশ্যনটোত আমাৰ কি সুধিছিলে কুৱেশ্যনটোত আমাক সুধিছিলে এট লিষ্ট 2 হেডছ ডেট মিনছ গেটিং 2 অৰ মোৰ হেডছ আইদাৰ দুটা নহ'লে দুটাতকৈ বেছি কিমানবাৰ পচিবল একবাৰে পচিবল জাষ্ট এটা এনেকুৱা ধৰণৰ আউটকাম ওলাব য'ত কিমান আহিব পাৰে আহিব পাৰে তাৰ তলততো নাই তাৰ ওপৰতো নাই ডেট মিনছ আমাৰ ফেভাৰেবল আউটকামছ কিমান ফেভাৰেবল আউটকামছ হ'ল আমাৰ 1 আৰু পচিবল কিমান আছিলে 4 ডেট ইজ প্ৰবাবিলিটি কিমান হ'ল আমাৰ 1/4 চ' ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ অপশ্যন এ মই যিমান পাৰোঁ বস্তুখিনি ডিটেইলছত লিখি দিছোঁ যাতে আপোনালোকে পিছত বস্তুখিনি প্ৰেক্টিছ কৰোঁতে আপোনাৰ সুবিধা হয় ঠিক আছে অ'কে কুৱেশ্যন ইয়াতে কি কৈছে person who cares about others and helps them despite not getting anything by doing this অৰ্থাৎ মানুহ এজনে কি কৰে বেলেগক সহায় কৰে অৰ্থাৎ ফল আশা নকৰাকৈয়ে মানুহক সহায় কৰে ঠিক আছে পৰোপকাৰী বুলি ক'ব পাৰোঁ তেনেধৰণৰ মানুহক কি বুলি ক'ব পাৰোঁ আমি কোনটো হ'ব ইয়াতে অল্ট্ৰুইষ্ট অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ অল্ট্ৰুইষ্ট হ'ল মানুহ এজন চেল্ফলেছলি মানে নিজৰ কথা চিন্তা নকৰি বা কোনো ফল আশা নকৰাকৈয়ে বেলেগক সহায় কৰি যায় ঠিক আছে ইয়াতে এক্সপ্লেনেশ্যনখিনি দিয়া হৈছে বাকী অপশ্যনছখিনিৰো অ'কে ইয়াতে কি কৈছে হোৱাট ইজ দ্য মিচিং ইয়াতে কি কৈছে ফল'য়িং ৰং বুলি কৈছে অ'কে ইয়াতে তলৰ কোনটো এটা ফল'য়িং ৰং নাম্বাৰ হয় চাই লওঁ 2 6 15 31 56 আৰু 93 দিছে ইয়াতে চাওক 6ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ 2 আৰু 6 আছে ইয়াৰ পৰা যদি 1 মাইনাছ কৰোঁ আমি কিমান ওলাব 4টো চাওকচোন 2 স্কুৱেৰ হয়নে নাই চিমিলাৰলি যদি আমি 15ৰ পৰা 6 মাইনাছ কৰোঁ কিমান ওলাব আমাৰ 9 ইজ ৰিটাৰ্ণ এজ 3 স্কুৱেৰ ডেট মিনছ ইয়াতে এই পেটাৰ্ণটো ফ'ল' হৈ আছেনে নাই চাওকচোন এই পেটাৰ্ণ এইটো পেটাৰ্ণ ফ'ল' হৈ আছেনে নাই 6ৰ পৰা সেইটো মাইনাছ কৰিলোঁ 2ৰ কাৰণে আমাৰ 2 স্কুৱেৰ 3ৰ কাৰণে আমাৰ 9ৰ কাৰণে আমাৰ কিমান হ'ব 3 স্কুৱেৰ ডেট মিনছ এইটো পেটাৰ্ণ আমাৰ ফ'ল' হৈ আছে 2 স্কুৱেৰ 3 স্কুৱেৰ 4 স্কুৱেৰ 5 স্কুৱেৰ 6 স্কুৱেৰ কিন্তু ইয়াতে কথা হ'ল লাষ্টত ৱৰ্ডটো আমাৰ কি দিয়া আছিলে নাম্বাৰটো আছিলে আমাৰ 93 তেতিয়া 93 পৰা আমি 56 মাইনাছ কৰিম তেতিয়া কিন্তু আমাৰ ভেলু কিমান ওলায় 37 ওলায় 37 ইজ নট এ পাৰফেক্ট স্কুৱেৰ ডেট মিনছ 93 ঠাইত কি হ'ব লাগিছিলে যদি 92 হ'ল হয় তেনেহ'লে এই চিৰিজটো কমপ্লিট হ'ল হয় ডেট মিনছ আমাৰ ভুল কোনটো আছে ভুল আছে আমাৰ ইয়াতে অপশ্যন ডি 93 হয়নে মই গোটেইখিনি ইয়াতে লিখি দিছোঁ বস্তুখিনি ধুনীয়াকৈ যাতে আপোনালোকে আৰু এটা কথা আমাৰ ৰিজনিঙৰ এই বস্তুকেইটা নাম্বাৰ চিৰিজৰ কিন্তু এটাতকৈ বেছি আমাৰ সলিউশ্যনছৰ মোড থাকিব পাৰে মোৰ এইটোৱে ইজি লাগিলে মই এইকাৰণে এইটো কৰি দিছোঁ আপোনালোকৰ যদি বেলেগ এটা আইডিয়া আছে বেলেগ এটা আপুনি পথ পাইছে এইটো দি কৰিব পাৰে অ'কে ছফ্ট সোপ মানে কি ছফ্ট সোপ মানে কি আমাৰ যে মানুহ এজনক চাপলুচি কৰা ঠিক আছে চাটুকাৰিতা অৰ্থাৎ মানুহক কি কৰা ফেক কমপ্লিমেণ্ট দিব পৰা মানুহক কি কয় এনেধৰণৰ কয়নে নহয় বহুত ধুনীয়া লাগিছে বস্তু এটা যদি কাৰো ওপৰত ভাল লগাও নাই তেতিয়াও কি কৰে মানে ফেক কমপ্লিমেণ্ট দিয়ে মানে চাটুকাৰিতা কৰে তেনেহ'লে তাক কি বুলি ক'ম আমি ফ্লেটাৰিং অৰ ইনচিনচিয়াৰ প্ৰেইজ অৰ্থাৎ চাটুকাৰিতা বা চাপলুচি বুলি আমি কওঁ অ'কে ইয়াতে মই লিখি দিছোঁ বস্তুখিনি ইয়াতে অ'কে নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আমাৰ কিমান নম্বৰ কুৱেশ্যন নম্বৰ 21 কি কৈছে হোৱাট ইজ দ্য নাম্বাৰ নেক্সট ইন দ্য ছিকুৱেঞ্চ অৰ্থাৎ ইয়াতে কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব অ'কে ইয়াতে যদি আমি পেটাৰ্ণটো ফ'ল' কৰোঁ ইয়াতে যাওক 12 ইনটু 3 কিমান আহিছে আমাৰ 36 চিমিলাৰলি 36 ইনটু 3 কিমান হয় আমাৰ 108 ডেট মিনছ এক কম আহিলে তেনেহ'লে ইয়াতে যদি আমি 1 এড কৰোঁ কিমান আহিব 109 তাৰ মানে আমাৰ এটা পেটাৰ্ণ ফ'ল' হৈ আছে যে ইনটু 3 কৰি +1 ইনটু 3 কৰি +2 ইনটু 3 কৰি প্লাছ কিমান 2 3 4 এনেধৰণৰ আহি আছে ডেট মিনছ 329ৰ সৈতে আমি যদি ইনটু 3 কৰোঁ ঠিক আছে কিমান ওলাব আমাৰ ওলাব হ'ল এইটো চাই আছোঁ মই ইয়াতে কৰি দিছোঁ এইখিনি ওলাব আমাৰ ঠিক আছে ইয়াতে 329ৰ সৈতে 3 আমি মাল্টিপ্লাই কৰিলে আৰু যদি 3 আমি এড কৰোঁ তেনেহ'লে আমাৰ কিমান ওলাব 987 + 3 ডেট ইজ ইয়ৰ 990 কোনটো হয় আমাৰ ইয়াতে তেনেহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব লাগে অপশ্যন চি ছিকুৱেঞ্চত সেইকাৰণে মই লিখি দিছোঁ বস্তুখিনি অ'কে
ইয়াতে কি কৈছে চুজ দ্য কাৰেক্ট এণ্টনিম ফৰ আনহিঞ্জ আনহিঞ্জ মানে কি আনহিঞ্জ মানে হ'ল অস্থিৰ বিচলিত হোৱা মানুহজন ঠিক আছে সুস্থিৰে থাকিব নোৱাৰা তাৰ এণ্টনিম অৰ্থাৎ বিপৰীতাৰ্থক অৰ্থ কোনটো হ'ব সুস্থিৰ মানুহজন কি থাকিব পাৰে মানে একদম ষ্টেবল থকা দ্যাট ইজ ইয়ৰ ষ্টেবিলাইজ হয়নে কাম থকা মানুহজন শান্ত থকা তো ইয়াতে মই বাকীখিনিও লিখি দিছোঁ এক্সপ্লেনেশ্যনখিনি ওকে নেক্সট কুৱেশ্যন লৈ ইয়াতে মুভ কৰোঁতে কি কৈছে হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ গেটিং এ চাম অফ 9 ফ্ৰম থ্ৰ'জ অফ 2 ডাইচ অৰ্থাৎ দুটা আমাৰ কি আছে লুডোৰ গুটি আছে ঠিক আছে দুটা লুডোৰ আমাৰ এই ডাইচ আছে সেই ডাইচক থ্ৰ' কৰিলে আমাৰ প্ৰবাবিলিটি কিমান ওলাব লাগে একজেক্ট চাম কিমান হ'ব লাগে 9 অ'কে দুটা ডাইচৰ পৰা আমাৰ টোটেল আউটকামছ কিমান আহিব পাৰে এটা ডাইটত 6টাকে থাকে আমাৰ ফেচ দুটা ডাইচত কিমান থাকিব 6 × 6 দ্যাট ইজ ইয়ৰ 36 আমাৰ পচিবল হ'ব 36 কি আমাৰ পচিবল আউটকামছ এতিয়া আমাৰ কি কৈছে একজেক্ট আমাৰ 9 আহিব লাগে তেনেহ'লে কেনে ধৰণে আহিব পাৰে 3 আৰু 6 আহিব পাৰে এটা ফাৰ্ষ্ট ডাইচত 3 পৰিলে ছেকেণ্ড ডাইচত 6 পৰিলে বা ফাৰ্ষ্ট ডাইচত 6 পৰিলে ছেকেণ্ড ডাইচত 3 পৰিলে এইটো পেটাৰ্ণ ফ'ল' হ'বনে নাই চাওকচোন এইটো পেটাৰ্ণ ফ'ল' হ'বনে নাই 3 6 4 5 5 4 6 3 এই চাৰিটাই পচিবল আহিব পাৰে য'ত আমাৰ কিমান আহিব 9 আহিব হয়নে দ্যাট মিনছ আমাৰ পচিবল আউটকামছ কিমান আছিলে মানে টোটেল আউটকামছ আছিলে আমাৰ 36 কিন্তু পচিবল আউটকামছ আমি কেইটা পালোঁ কম্বিনেশ্যন পালোঁ 4 দ্যাট ইজ প্ৰবাবিলিটি কি হয় ফেভাৰেবল আউটকামছ ডিভাইডেড বাই টোটেল নাম্বাৰ অফ আউটকামছ দ্যাট ইজ 4/36 কিমান হ'ব আমাৰ 1/9 তো আমাৰ শুদ্ধ উত্তৰ ইয়াতে কোনটো হ'ব অপশ্যন বি অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ প্ৰবাবিলিটি 2-3টা কুৱেশ্যন আহিছে তো আপোনালোকে ধুনীয়াকৈ বস্তুখিনি চাই যাব লাগিব অ'কে কুৱেশ্যন নম্বৰ 24 ইয়াতে কি কৈছে ইফ কেট ইজ ৰিটাৰ্ণ এজ পেক্ট PATC এণ্ড জয় ইজ ৰিটাৰ্ণ এজ POJY তেনেহ'লে উইংজক আমি কি লিখিব পাৰোঁ এইটো চাওক কেট CAT কেট আমাৰ ঠিকে আছিলে ইয়াতে কি কৰিলে পি কিন্তু আগতে নাছিলে পি কিন্তু এড কৰা হৈছে আগত এটা তেনেহ'লে পি যদি এড কৰা হৈছে চিটো হ'বই নোৱাৰে পি আগত আহিব ঠিক আছে তাৰপিছত ইয়াতে কি কৰা হ'ল চাওক এই চিটোক লাষ্টত দিয়া হ'ল PAT এই চিটো আমাৰ লাষ্টত আহি গ'ল এনেধৰণে হৈছে চিমিলাৰলি জয়তো এই ছেম পেটাৰ্ণ ফ'ল' হৈছে চাওকচোন ছেম পেটাৰ্ণ ফ'ল' হৈছে নে নাই ছেম পেটাৰ্ণ ফ'ল' হৈছে তেনেহ'লে উইংজৰ ক্ষেত্ৰত আমাৰ কি হ'ব এই উইংজৰ ক্ষেত্ৰত আমাৰ কি হ'ব ডাব্লুটো লাষ্টত গুচি যাব INGSW PINGSW দ্যাট ইজ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে ধৰিব পাৰিছে বস্তুটো একদম ইজিকৈ দিয়া আছিলে মই ইয়াতে লিখি দিছোঁ বাকীখিনি মানে এক্সপ্লেনেশ্যনখিনি মই কৰি দিছোঁ যাতে আপোনালোকে প্ৰেক্টিছ কৰোঁতে সুবিধা হয় অ'কে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ কুৱেশ্যন নম্বৰ 25 আৰু এটা আমাৰ ইয়াতে কোডিং ডিকোডিঙৰ কুৱেশ্যন আহি গ'ল পিংক ইজ ৰিটাৰ্ণ এজ 16 9 14 11 তেনেহ'লে ৰেডক আমি কি লিখিব পাৰোঁ পিংকৰ পিৰ ভেলু কিমান হয় 16 আইৰ ভেলু হয় 9 এনৰ ভেলু হয় 14 চিমিলাৰলি কেৰ ভেলু কিমান হয় 11 তেনেহ'লে ৰেডৰ ক্ষেত্ৰত আমাৰ কি হ'ব ৰেডৰ কিমান হয় আৰৰ হয় আমাৰ 18 ইৰ কিমান হয় আমাৰ 5 আৰু ডিৰ কিমান হয় 4 দ্যাট ইজ 1854 দ্যাট ইজ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ একদম ইজি কুৱেশ্যন দিছিলে ঠিক আছে চ' এইবাৰো আপোনালোকে এটা মডাৰেট ৰেঞ্জৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে ইমান টাফ যে দিব সেইটো বুলি নহয় লাষ্ট ইয়াৰ বহুত টাফ দিছিলে সেইকাৰণে এইবছৰ এটা নতুন চিলেবাছ সিহঁতে প্ৰভাইড কৰিলে আৰু অফিচিয়েল চিলেবাছ হিচাপতে কুৱেশ্যন বনাব লাগিব সিহঁতক বৰ্ডেন ইউনিভাৰ্চিটিৰ কথা ক'লোঁ অ'কে কুৱেশ্যন নম্বৰ 26 কৈছে কি হোৱাট ইজ দ্য মিছিং নাম্বাৰ ইন দ্য ছিকুৱেঞ্চ তেনেহ'লে ইয়াতে মিছিং নাম্বাৰ কোনটো হয় চাওক 1 2 3 10 ইয়াতে আমি এটা পেটাৰ্ণ ধৰিব লাগিব পেটাৰ্ণটো কি আছে চাওকচোন 1ৰ যদি আমি স্কুৱেয়াৰ কৰোঁ +1 কৰোঁ কিমান আহিল 2 ইয়াতে যদি আমি 2ৰ স্কুৱেয়াৰ কৰোঁ -1 কৰোঁ কিমান আহিল 3 পেটাৰ্ণটো আমাৰ হৈ আছে চিমিলাৰলি আমি যদি 3 স্কুৱেয়াৰ +1 কৰোঁ কিমান আহিব আমাৰ 9 + 10 অৰ্থাৎ দিছ ইজ দ্য পেটাৰ্ণ তেনেহ'লে আমাৰ লাষ্ট কি আছে আমাৰ 10 তেনেহ'লে 10 স্কুৱেয়াৰৰ কাৰণে কিমান আহিলে একবাৰ +1 একবাৰ -1 একবাৰ +1 এণ্ড -1 10 স্কুৱেয়াৰ মানে 100ৰ পৰা 1 গ'লে কিমান হ'ব আমাৰ 99 দ্যাট ইজ অপশ্যন চি আমাৰ কাৰেক্ট এনচাৰ হ'ব হয়নে চ' এইটো হ'ল আমাৰ কাৰেক্ট এনচাৰ চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ ইয়াতে মই বাকীখিনি লিখি দিছোঁ যিটো এক্সপ্লেনেশ্যন মই কৰিছোঁ এইটো আপুনি নিজৰ ধৰণে কৰিব পাৰে মোৰ এইটো মানে মাথাত আহিলে বস্তুখিনি সেইকাৰণে মই এইটো কৰাই দিছোঁ অ'কে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ কুৱেশ্যন নম্বৰ 27 এটা মেথছৰ কুৱেশ্যন আহিছে আৰু টাইম স্পীড ডিষ্টেঞ্চৰ কুৱেশ্যন মই সেইদিনা কৈ আছিলোঁ টাইম স্পীড ডিষ্টেঞ্চৰ কুৱেশ্যন দিয়ে বুলি অ'কে ইয়াতে কুৱেশ্যনটো কি কৈছে 2 ট্ৰেইনছ আৰ ৰানিং ইন অপজিট ডাইৰেকশ্যনছ উইথ দ্য ছেম স্পীড অ'কে দুটা ট্ৰেইন আছে ছেম স্পীডত গৈ আছে ক'ৰ পৰা ক'লৈ অপজিট ডাইৰেকশ্যনত অৰ্থাৎ এটা যদি এইফালৰ পৰা গৈ আছে এটা এইফালৰ পৰা গৈ আছে আৰু কি কৈছে দুয়োটাৰে লেন্থ ছেম ইয়াৰো যদি 120 মিটাৰ ইয়াৰো 120 মিটাৰ স্পীডো ছেম লেন্থো ছেম তেনেহ'লে ইয়াতে কি কৈছে দুয়োটাই যদি দুয়োটাক একদম 12 ছেকেণ্ড পিছত কি কৰে ক্ৰছ কৰে
12 সেকেন্ডত যদি ক্ৰছ কৰে তেনেহ'লে আমাক ইয়াতে কি ওলাব দিছে হোৱাট ইজ দ্য স্পীড অফ ইচ ট্ৰেইন, প্ৰতিটো ট্ৰেইনৰ স্পীড কিমান আছিলে। ইয়াতে চাওক ট্ৰেইন দুটা কি হৈ আছে একে ওপৰৰ বিপৰীত ফালে গৈ আছে, তেনেহ'লে ইয়াতে ৰিলেটিভ স্পীডৰ কথা আহিব। আৰু আমি স্পীড কি জানো, স্পীড ইজ ইকুৱেলছ টু কি হয় আমাৰ ডিষ্টেঞ্চ আপন টাইম, তেনেহ'লে ইয়াতে আমাৰ ডিষ্টেঞ্চ আগতে ওলাব লাগিব। দুটা ট্ৰেইনে যদি একে ওপৰক এইফালৰ পৰা আৰু এইফালৰ পৰা ক্ৰছ কৰি আছে তেনেহ'লে সিহঁতৰ টোটেল ডিষ্টেঞ্চ কিমান হ'ব, এই ট্ৰেইন দুটাৰ যিটো ডিষ্টেঞ্চ এই দুটাৰ সমান মানে যোগফলৰ সমান। দ্যাট মিনছ ইয়ৰ টোটেল ডিষ্টেঞ্চ অফ দ্য ট্ৰেইন উইল বি 240। দুয়োটা ট্ৰেইনৰ ডিষ্টেঞ্চ কাভাৰ মানে সময় কি হ'ব টোটেল ডিষ্টেঞ্চ কাভাৰ যিখিনি আমাৰ দুয়োটা ট্ৰেইন যদি ক্ৰছ কৰে একে ওপৰক 240 আহিব আমাৰ ডিষ্টেঞ্চ, টোটেল ডিষ্টেঞ্চ। আৰু স্পীড কিমান দিয়া আছিলে আমাৰ 12 হয়নে, এইটো যদি আমি কাটো তেনেহ'লে আমাৰ কিমান আহিব 20 মিটাৰ পাৰ ছেকেণ্ড আহিব। এতিয়া আমাৰ এইটো কি আহিল, এইটো যে আমাৰ 20 মিটাৰ পাৰ ছেকেণ্ড আহিলে দিছ ইজ দ্য ৰিলেটিভ স্পীড। আমাক ৰিলেটিভ স্পীড কিয় আহিলে, কিয়নো ট্ৰেইন দুটাই একে ওপৰৰ বিপৰীত ফালে গৈ আছিলে। আমাক ইয়াতে কি ওলাব দিছে, আমাক ওলাব দিছে হোৱাট ইজ দ্য স্পীড অফ ইচ ট্ৰেইন, প্ৰতিটো ট্ৰেইনৰ স্পীড কিমান হ'ব, কিমানত কিলোমিটাৰ পাৰ আৱাৰত। এইটো কিন্তু আৰু এটা কথা, কিলোমিটাৰ পাৰ আৱাৰত আমাৰ যিটো ভেলু ওলাইছে এইটো কিন্তু আমাৰ মিটাৰ পাৰ ছেকেণ্ডত ওলাইছে। অ'কে, তেনেহ'লে ৰিলেটিভ স্পীড যদি ইমান হয় তেনেহ'লে এটা ট্ৰেইনৰ স্পীড কিমান হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, 10 মিটাৰ পাৰ ছেকেণ্ড যদি হয় মিটাৰ পাৰ ছেকেণ্ডৰ পৰা আমাৰ কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰোঁতে আমাৰ কি কৰিব লাগে, মাল্টিপ্লাই কৰিব লাগে কিহেৰে 18/5 যদি আমি 18/5 মাল্টিপ্লাই কৰোঁ কেলকুলেশ্যন কৰাৰ পিছত আমাৰ ভেলু কিমান আহিব 36 কিলোমিটাৰ পাৰ আৱাৰ আহিব। এইখিনি কেলকুলেশ্যনো বুজি ল'ব। ঠিক আছে, দ্যাট মিনছ প্ৰতিটো ট্ৰেইনৰ স্পীড কিমান হয় আমাৰ 36 কিলোমিটাৰ পাৰ আৱাৰ। এইখিনিতে মই ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰি দিছোঁ, মই জাষ্ট এনে বুজাই দিলোঁ বস্তুখিনি। ঠিক আছে, অ'কে, এইটো আৰু এটা ধুনীয়া কুৱেশ্যন, ইয়াক বহুত ধৰণে কৰিব পাৰি এই কুৱেশ্যনটোক। তো ইয়াতে কি কৈছে এভাৰেজ অফ 7 কনজিকিউটিভ নাম্বাৰ্ছ ইজ 20। এভাৰেজ মানে কি গড়ৰ কথা কৈছে। ঠিক আছে, ইয়াতে 7 দি ধুনীয়া কৰিছে। মনত ৰাখিব যুগ্ম অযুগ্মৰ কথা আছে। অযুগ্ম যদি থাকে আপুনি ভাবক এটা লাইনত 15জন মানুহ আছে। ঠিক আছে, নহয় 15জন বুলি কোৱা নাই, ছাপ'জ 7জন মানুহ আছে, তেনেহ'লে মিডিল পাৰ্চনটো কোনটো হ'ব, মিডিল পাৰ্চনৰ এইফালেও কিমানজন থাকিব 3জন, এইফালেও কিমানজন থাকিব 3জন, তেনেহ'লে 7জন মানুহ আছিলে ইয়াতে। তাত মানে এই মিডিল যিটো ভেলু হয় এইটোৱেতো আমাৰ কি হয়, এইটোৱেতো আমাৰ এভাৰেজ হয়, হয়নে নহয়। তেনেহ'লে আপুনি এটা কথা কওক, যেনে যদি আমাৰ অড নম্বৰত যিটো আমাৰ এভাৰেজ হয় এইটো আমাৰ মিডিল ভেলু, কেনেধৰণে আমি গম পালোঁ বুজি লওক। ধৰি লওক 3টা নাম্বাৰ আছে 1 + 2 + 3 আৰু কি কৈছে কনজিকিউটিভ কৈছে। কনজিকিউটিভ মানে কি ++1 হৈ যাব। তেনেহ'লে 1 + 2 + 3 যদি আমি এভাৰেজ ওলাওঁ কিমান ওলায় চাওকচোন, 3 4 5 6, 6ক 3ৰে ডিভাইড কৰিলে আমাৰ কিমান ওলাব 2, অৰ্থাৎ এই মিডিল ভেলুটোৱে কিন্তু আমাৰ এভাৰেজৰ কাম কৰি আছে। তেনেহ'লে ইয়াতে চাওক 7টা কনজিকিউটিভ নাম্বাৰ, এগেইন আমাৰ অযুগ্মৰ কথা কৈছে, তেনেহ'লে ইয়াতে এভাৰেজ কিমান দিয়া আছে 20। দ্যাট মিনছ 20 হ'ব আমাৰ মিডিল ভেলু। তাৰ মানে 20ৰ এইফালেও থাকিব 3টা নাম্বাৰ, এইফালেও থাকিব 3টা নাম্বাৰ, কিয়নো কনজিকিউটিভ বুলি কৈছে। তেনেহ'লে 20ৰ যে এইফালে থাকিব নাম্বাৰখিনি এইখিনি কি হ'ব 21, 22 আৰু 23, চৰি এইটো 23, এইফালে কিমান থাকিব 19, 18, 17, এইকেইটা হ'ল আমাৰ 7টা ভেলু। এই 7টা ভেলুৰে কনজিকিউটিভ মানে আমাৰ এভাৰেজ কিমান ওলায় 20 ওলায়। আমাক কি কৈছিলে লাৰ্জেষ্ট অফ দিছ নাম্বাৰ, তো লাৰ্জেষ্ট কোনটো 23 ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াক আপুনি এক্স ধৰিব কৰিব পাৰিলে হয়, কিন্তু যিহেতু ইয়াতে 7 দিয়া আছে আমাক যেতিয়া অড নাম্বাৰ দিয়া থাকিব কোনো এটা লিষ্টত তাৰ কাৰণে আমাৰ যেতিয়া লাৰ্জেষ্ট ভেলু বা স্মলেষ্ট ভেলু ওলাব দিয়ে ধুনীয়াকৈ আমি ওলাই দিব পাৰোঁ। এই বস্তুটোকে মই ইয়াতে এক্সপ্লেইন কৰি কৈ দিছোঁ। ঠিক আছে, অ'কে, নেক্সট কি কৈছে 1 word substitution for ready to believe anything, অৰ্থাৎ কোনোবা এজনে যিকোনো বস্তু বিলিভ কৰি লয়। ঠিক আছে, ভেৰিফিকেশ্যন উইদাউট জাষ্টিফিকেশ্যন মানে যিকোনো বস্তু ডাইৰেক্টলি বিলিভ কৰি লয় তেনেধৰণৰ মানুহক আমি কি কৰিব পাৰোঁ, কি ক'ব পাৰোঁ ক্ৰেডিউলাছ। অৰ্থাৎ এনে এজন মানুহ যিয়ে কি কৰে কোনো ধৰণৰ মানে কুৱেশ্যন বা ডিমাণ্ডিং প্ৰুফ ডাইৰেক্টলি বিলিভ কৰি লয়, তেনেধৰণৰ মানুহক আমি কি বুলি কওঁ ক্ৰেডিউলাছ। অ'কে, নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। এইটো কুৱেশ্যন এটা ৰিজনিঙৰ কুৱেশ্যন। কুৱেশ্যনটো কি দিছে এ মেন ষ্টাৰ্টছ ৱাকিং টুৱাৰ্ডছ নৰ্থ। অ'কে, নৰ্থ ইজ চাউথ, এইটো হয় নৰ্থ, এইফালে নৰ্থ হয়নে, ইষ্ট, চাউথ, ৱেষ্ট, 4টা হয় আমাৰ। এইফালৰ পৰা এনেধৰণে আহে ক্লক ৱাইজ আহিব। অ'কে, চ' ইয়াতে কি কৈছে এজন মানুহে কি কৰিলে টুৱাৰ্ডছ দ্য নৰ্থ, অৰ্থাৎ ওপৰৰ ফালে কিমান গৈছে 30 গৈছে। দেন কিমান গৈছে ইয়াতে মই বস্তুটো ইয়াতে ফিগাৰত বুজাই দিছোঁ। ঠিক আছে, আগতে পঢ়ি লওঁ কুৱেশ্যনটো। এজন মানুহে কি কৰিলে টুৱাৰ্ডছ দ্য নৰ্থ 30 গ'লে, তাৰপিছত সি লেফ্ট গ'লে 40 মিটাৰ, এগেইন লেফ্ট টাৰ্ণ লৈ 30 গ'লে, এগেইন 50 গ'লে। ইয়াতে চাওক ফাৰ্ষ্টত মানুহজন মই ইয়াতে ধুনীয়াকৈ বুজাই দিওঁ। কি কৈছে ফাৰ্ষ্টত মানুহজন নৰ্থৰ ফালে কিমান গ'লে 30 মিটাৰ, তাৰ পৰা লেফ্ট টাৰ্ণ ল'লে, লেফ্ট টাৰ্ণ লৈ কিমান গ'লে 40 মিটাৰ,
এগেইন তাৰ পৰা লেফ্ট টাৰ্ণ ল'লে কিমান আহিলে 30 মিটাৰ এগেইন তাৰ পৰা লেফ্ট টাৰ্ণ লৈ কিমান গ'লে 50 মিটাৰ গ'লে কিমান এই টোটেল ডিষ্টেঞ্চ যিটো হয় আমাৰ কিমান আছে 50 মিটাৰ ঠিক আছে তেনেহ'লে 50 মিটাৰ যদি সি আহিছে তেনেহ'লে এইটো আমাৰ আছিলে কি ষ্টাৰ্টিং পইণ্ট ডেফিনেটলি ইয়াতে মিট কৰি আহিব এইখিনি আমাৰ কিমান এইটো হ'ল আমাৰ ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টৰ ডিফাৰেঞ্চ কিমান আহিলে এইটো 10 মিটাৰ তো আমাক কুৱেশ্যনত কি সুধিছিলে কুৱেশ্যনত আমাক সুধিছিলে যে হাউ ফাৰ ইজ হি ফ্ৰম হিজ অৰিজিনেল পইণ্ট বৰ্তমান ইয়াৰ এণ্ডিং পইণ্ট আৰু ষ্টাৰ্টিং পইণ্টৰ মাজত ডিফাৰেঞ্চ কিমান বা ডিষ্টেঞ্চ কিমান আছে 10 মিটাৰে আছে হয়নে ধুনীয়া একদম ইজি কুৱেশ্যন দিছিলে মই ইয়াতে ফিগাৰ ড্ৰ কৰি ধুনীয়াকৈ বুজাই দিছোঁ দিছ ইজ দ্য ষ্টাৰ্টিং পইণ্ট এ ইজ দ্য ষ্টাৰ্টিং পইণ্ট ই ইজ দ্য এণ্ড পইণ্ট অ'কে কুৱেশ্যন নম্বৰ 31 কি কৈছে এ প্ৰিজনাৰ ইণ্ট্ৰডিউচেছ এ বয় টু দ্য জেইলাৰ আৰু কি ক'লে ইণ্ট্ৰডিউচ কৰোঁতে ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ হেভ নান হি ইজ মাই ফাদাৰ ছানছ ছান অৰ্থাৎ ধুনীয়া এটা বস্তু লিখি দিছে ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ হেভ নান অৰ্থাৎ কি কৈছে ইয়াতে ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ হেভ নান মানে কাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ হেভ নানৰ কথা কৈছে সেই প্ৰিজনাৰজনে কথা কৈছে প্ৰিজনাৰজনৰ ভাই আৰু ভনী কোনেও নাই হি ইজ মাই ফাদাৰ ছানছ অৰ্থাৎ প্ৰিজনাৰজনে কৈছে যে মোৰ ভাই ভনী কোনেও নাই আৰু এই ল'ৰাটো হ'ল মোৰ দেউতাৰ ল'ৰাৰ ল'ৰা তাৰ যদি ভাই ভনী কোনেও নাথাকে তাৰ দেউতাৰ ল'ৰা একমাত্ৰ এই প্ৰিজনাৰজনে হ'ব আৰু প্ৰিজনাৰজনৰ ছান কৈছে ডেট মিনছ কি হ'ব ছানেই হ'ব আমাৰ ধুনীয়াকৈ হৈছে ইয়াতে মই ধুনীয়াকৈ লিখি দিছোঁ বস্তুটো যে দ্য প্ৰিজনাৰ ছেজ ডেট হি হেজ ন' ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ মাই ফাদাৰ ছানছ ৰেফাৰ্ছ টু দ্য প্ৰিজনাৰ হিমছেল্ফ ছ' বিকজ হি হেজ ন' সিবলিংছ ছ' মাই ফাদাৰ ছানছ ডেট মিনছ দ্য ছান অফ দ্য প্ৰিজনাৰ অ'কে কুৱেশ্যন নম্বৰ 32 ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 32 কি কৈছে একৰ্ডিং টু দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 টিচাৰ্ছ উইল বি এবল টু টিচ লেচনছ টু দ্য মাদাৰ টাং ইন দ্য মাদাৰ টাং টু দ্য অৰ দ্য ৰিজনেল লেংগুৱেজ কিমানলৈকে মই এইটো বাৰে বাৰে ডিছকাছ কৰি আছিলোঁ আপ টু গ্ৰেড কিমানলৈকে গ্ৰেড 5 লৈকে আৰু যদি পচিবল হয় কিমানলৈকে আপ টু গ্ৰেড 8 লৈকে ঠিক আছে গ্ৰেড 5 লৈকে সিহঁতক মাতৃভাষাত শিক্ষাদান কৰিব কৈছে আৰু যদি পচিবল হয় তাতকৈ ওপৰত কিমানলৈকে গ্ৰেড 8 লৈকে অৰ্থাৎ ক্লাছ 8 লৈকৰ কথা হৈছে অ'কে প্ৰিপজিশ্যনৰ কথা কৈছে ডু ইউ টেক প্ৰাইড ডেছ ইয়ৰ এপিয়াৰেঞ্চ অৰ্থাৎ তুমি নিজৰ এপিয়াৰেঞ্চৰ কাৰণে কি গৰ্ব অনুভৱ কৰা নে নাই তো টেক প্ৰাইড কি হ'ব ইন ফ্ৰেজেল ভাৰ্ব এটা হয় এটা ফ্ৰেছ টেক প্ৰাইড ইন মানে কি ফিল প্লিজড অৰ ছেটিছফাইড ছামথিং অৰ্থাৎ তুমি গৰ্বান্বিত অনুভৱ কৰা বুলি কৈছে ইয়াতে টেক প্লেজড অৰ ফিলিং ছেটিছফাইড এবাউট ছামথিং দিছ ইজ এন ফ্ৰেজেল ভাৰ্ব অ'কে নাম্বাৰ নেক্সট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 34 ঠিক আছে এনেধৰণৰ কুৱেশ্যন কিন্তু বহুত সুধিছিলে 25তো সুধিছিলে 24তো সুধিছিলে তো কুৱেশ্যন নম্বৰটো কি কৈছে দ্য ডেষ্টিনি অফ এ নেশ্যন ইজ শ্বেপড ইন দ্য ক্লাছৰুম হু ছেইড দিছ কোনে কৈছিলে কোনো এটা নেশ্যনৰ ডেষ্টিনি ক্লাছৰুমতে কি কৰা হয় তাক শ্বেপ দিয়া হয় দিছ ইজ কল্ড বাই কোঠাৰী কমিশ্যন কোঠাৰী কমিশ্যনক কি কমিশ্যন বুলিও কোৱা হয় আমাৰ এডুকেশ্যন কমিশ্যন বুলিও কোৱা হয় কিমান চনত আহিছিলে ইন দ্য ইয়াৰ 1964ৰ পৰা 66 আৰু যাৰ ৰিকমেণ্ডেশ্যনৰ আণ্ডাৰত আমাৰ কি পলিচি বনোৱা হৈছিলে নেশ্যনেল এডুকেশ্যন পলিচি ডেট ইজ দ্য ফাৰ্ষ্ট এডুকেশ্যন পলিচি ইন দ্য ইয়াৰ 1968 অ'কে কুৱেশ্যন নম্বৰ 35 কি কৈছে এডুকেশ্যন ইজ ইনক্লুডেড ইন হুইচ লিষ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কোনটো লিষ্টত এডুকেশ্যন আছে ডেট ইজ ইন আৱাৰ কনকাৰেণ্ট লিষ্ট অৰ্থাৎ কনকাৰেণ্ট লিষ্টত আছে অৰ্থাৎ ইয়াতে কি কৰিব পাৰে আমাৰ বোথ ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিব পাৰে লজ বনাব পাৰে এডুকেশ্যনৰ ওপৰত আগতে কিন্তু এডুকেশ্যন আমাৰ ষ্টেট লিষ্টতে আছিলে ঠিক আছে আগতে ষ্টেট লিষ্টতে আছিলে কিন্তু 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট যিটো হ'ল আমাৰ 1976 সেইটোত কি কৰা হ'ল এই আমাৰ এডুকেশ্যনক ষ্টেট লিষ্টৰ পৰা ৰিমুভ কৰি ক'ত এড কৰা হ'ল ইন দ্য কনকাৰেণ্ট লিষ্ট ছ' ডেট বোথ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট কেন মেক লজ এণ্ড পলিচিজ অন এডুকেশ্যন and 42nd Constitutional Act 1976 is called as তাক কি বুলি জনা যায় কমেণ্ট ছেকশ্যনত জনাই দিব অ'কে নেক্সট কি কৈছে সৌৰ অফ বিহাৰ হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য সৌৰ অফ বিহাৰ কোনটো নদীক জনা যায় আমি ডেট ইজ ইয়ৰ কোচি ৰিভাৰক কি বুলি কোৱা হয় সৌৰ অফ বিহাৰ আৰু তেনেহ'লে কিয় কোৱা হয় কাৰণ এই ৰিভাৰে কি কৰে ফ্ৰিকুৱেণ্টলি ফ্লাড মানে আমাৰ ফ্লাড কি কৰে এক্সেছিভ ডেমেজ কৰি দিয়ে ফ্লাড আহে এক্সেছিভ ডেমেজ হয় আমাৰ ক'ত বিহাৰত চিমিলাৰলি ব্ৰহ্মপুত্ৰক কি বুলি ক'ম আমি সৌৰ অফ আছাম বুলি ক'ম আমি হয়নে নহয় কিয়নো ব্ৰহ্মপুত্ৰও আমাৰ কণ্টিনিউৱাছলি ফ্লাড কৰি আছে বৰ্তমানো আমাৰ ফ্লাড হৈ আছে আমাৰ আপাৰ অসমত 3-4টা জিলা একদম বেয়াকৈ আমাৰ কি হৈছে ডেষ্ট্ৰয় হৈছে ডেমেজ হৈছে চ' ব্ৰহ্মপুত্ৰক আমি কি বুলি ক'ম সৌৰ অফ আছাম বুলি ক'ম ঠিক আছে গংগাটো আমাৰ কি হয় মেজৰ ৰিভাৰ হয় অ'কে টিচিং এপ্টিটিউডৰ এটা কুৱেশ্যন দিছে দ্য মেইন এইম অফ টিচিঙৰ মুখ্য উদ্দেশ্য কি টু ডেভেলপ ৰিজনিং য়েছ এইটো হয় টু ডেভেলপ থিংকিং এইটোও হয়
টু গিভ ইনফৰমেশ্যন এইটোও হয়, কিন্তু চবতকৈ আমাৰ মেইন এইমৰ কথা কৈছে, তেনেহ'লে ইয়াতে অপশ্যন ডি আছে বোথ এ এণ্ড বি, তেনেহ'লে আমি এইটোৱে চুজ কৰিব লাগিব, অৰ্থাৎ বোথ এ এণ্ড বি, অৰ্থাৎ টু ডেভেলপ ৰিজনিং এণ্ড টু ডেভেলপ থিংকিং। টিচিং একচুৱেলি নট অনলি এবাউট গিভিং ইনফৰমেশ্যন দিয়াটোও জৰুৰী, বা চবতকৈ বেছি জৰুৰী কোনটো, ডেভেলপ কৰা ৰিজনিংটো, মানে চিন্তন আৰু কি মানে সিহঁতৰ থিংকিং কৰা এবিলিটিটো ডেভেলপ কৰাটোৱে হ'ল আমাৰ মেইন এইম কিহৰ, টিচিঙৰ, চ' দেট ষ্টুডেণ্টছ কেন থিংক ক্ৰিটিকেলি, থিংক ক্ৰিয়েটিভলি। অ'কে, আমাৰ নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। আমি ইয়াতে কি কৈছে, কুৱেশ্যন নম্বৰ 38 ইয়াতে কি কৈছে, IQAC stands for, IQAC stands for what? Internal Quality Assurance Cell, that is option C is the correct answer. অর্থাৎ IQAC কোনে ফর্মেশন করেছিল, ইট ওয়াজ ইন্ট্রোডিউস বাই NAAC, অর্থাৎ ন্যাশনাল অ্যাসেসমেন্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিলে এইটো ইন্ট্ৰডিউস কৰিছিলে, কিহৰ কাৰণে, এইটো কোৱালিটি মনিটৰ কৰাৰ কাৰণে বনোৱা হৈছিলে, কিহৰ, হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনবোৰৰ, চ' দেট দেয়াৰ কণ্টিনিউৱাছ ইম্প্ৰুভমেণ্ট ইন একাডেমিক এণ্ড এচিভমেণ্ট পাৰফৰ্মেঞ্চ কেন বি ট্ৰেচড। অ'কে, কুৱেশ্যন নম্বৰ 39 কি কৈছে ইয়াতে, পেলিঅ'গ্ৰাফিক যদি ৰাইটিং হয়, পেলিঅ' মানে কি, অ'ল্ড, ঠিক আছে, পেলিঅ' মানে হ'ল অ'ল্ড, পেলিঅ'লিথিক এজ আপোনালোকে শুনিছে, পেলিঅ'গ্ৰাফিক ৰাইটিং অৰ্থাৎ এনচিয়েণ্ট বস্তুবোৰৰ কি কৰা হয়, আমাৰ ষ্টাডি কৰা হয়, মেনুস্ক্ৰিপ্টৰ ৰাইটিং সেইবিলাকৰ ষ্টাডি কৰা হয়, তেনেহ'লে ইকথিঅ'লজি কি হ'ব, ইকথিঅ'লজি হ'ব আমাৰ ফিছৰ ষ্টাডি অফ ফিছেছ ইজ কল্ড এজ ইকথিঅ'লজি। অ'কে, মই ইয়াতে লিখি দিছোঁ বস্তুখিনি, ইট ইজ ষ্টাডি অফ ফিছেছ। নেক্সট কি কৈছে, হুইচ ইজ নট এ প্ৰডাক্ট অফ লাৰ্ণিং, ভেৰি 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 গুড কুৱেশ্যন। প্ৰডাক্ট অফ লাৰ্ণিং অৰ্থাৎ তলৰ কোনটো এটা অধিগমনৰ প্ৰডাক্ট নহয়, কোনটো নহয় কওকচোন, নলেজ, স্কিল, এটিটিউড, তিনিওটাই আমাৰ কিহৰ পৰা আমি এচিভ কৰিব পাৰোঁ, লাৰ্ণিঙৰ সহায়ত এচিভ কৰিব পাৰোঁ, বাট মেচুৰেশ্যন কেন নট বি এচিভ থ্ৰু লাৰ্ণিং, ইট ইজ হোৱাট, ইট ইজ হেৰিডিট্ৰিকেল পাৰ্ট, ঠিক আছে, হেৰিডিটিৰ পৰা আহে, এইটো আপোনাৰ নেচাৰেল প্ৰচেছ হয়, আপোনাৰ বায়'লজিক ফেক্টৰ অৰ্থাৎ মা দেউতাৰ গুণৰ পৰা আহিব, আপোনাৰ মেচুৰেশ্যনটো কিমান বৃদ্ধি হ'ব এইটো ডিপেণ্ড কৰে আপোনাৰ কিহৰ ওপৰত, বায়'লজিকেল ফেক্টৰ অৰ্থাৎ হেৰিডিটিৰ ওপৰত, চ' মেচুৰেশ্যন ইজ নট এ প্ৰডাক্ট অফ লাৰ্ণিং, ঠিক আছে, ইয়াতে লিখা হৈছে, এইটো কুৱেশ্যনটো ধুনীয়া আছিলে, আৰু এই কুৱেশ্যনটো একদম চিটেড লেভেলৰ কুৱেশ্যন হয়, চিটেডত বহুতবাৰ আহে এনেধৰণৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 41 কি কৈছে, হুইচ ফিলচফিকেল বিলিফ system emphasizes the existence of reality independent of perception and focuses on observable facts and the material world। কি কৈছে ইয়াতে, কোনটো বিলিফ চিষ্টেমে এইটো এমফেচিছ কৰে, দ্যাট এক্সিষ্টেঞ্চ অফ ৰিয়েলিটি ইণ্ডিপেণ্ডেণ্ট অফ পাৰচেপশ্যন, অৰ্থাৎ বাস্তৱতাই কি হ'ল শ্ৰেষ্ঠ, ঠিক আছে, আৰু বাস্তৱতাই হ'ল একদম ইণ্ডিপেণ্ডেণ্ট, আৰু অবজাৰ্ভ যিটো আমি বস্তু আমি ৰিয়েল লাইফত অবজাৰ্ভ কৰোঁ সেইটোৱে হ'ল আমাৰ মেইন বস্তু, তাৰ ওপৰত আৰু একো নাই, অৰ্থাৎ বৈজ্ঞানিক যিবিলাক আমাৰ বস্তু ওলায় বা যিবিলাক বস্তু আমি কি কৰোঁ ডেইলি লাইফত, আমি বাস্তৱ জীৱনত অভিজ্ঞতা পৰ্যবেক্ষণৰ সৈতে আমি যিবিলাক এচিভ কৰোঁ, দেট ইজ আৱাৰ মেইন, তাৰ ওপৰত শ্ৰেষ্ঠ, দেট ইজ ইয়ৰ ৰিয়েলিজম, কিয়নো ৰিয়েলিটিৰ কথা কৈছে ইয়াতে, কি হ'ব আমাৰ ৰিয়েলিজম, অৰ্থাৎ বাস্তৱতাবাদ। এতিয়া ইয়াৰ ওপৰত বহুতকেইটা কুৱেশ্যন আহিছিলে, আইডিয়েলিজম, ৰিয়েলিজম, প্ৰেগমেটিজম, একচুৱেলি এইবোৰ আমাৰ BEdত শিকিবলগীয়া বস্তু, কিন্তু কুৱেশ্যন এইখিনিৰ ওপৰত আহিছিলে, তো মই কেইটামান কুৱেশ্যন ইয়াতে লৈ আহিছোঁ আপোনালোকক বুজাই দিবৰ কাৰণে, যদি এই বছৰো আহি যায় কৰিব পাৰিব এনচাৰকেইটা। অ'কে, এতিয়া কথা হ'ল আইডিয়েলিজম মানে কি, ঠিক আছে, মই অলপ বুজাই দিওঁ বস্তুখিনি। ৰিয়েলিজমটো আপোনালোকে বুজি পালে, ৰিয়েলিজম মানে কি, ৰিয়েলিজম মানে হ'ল বাস্তৱতা, অভিজ্ঞতা, পৰ্যবেক্ষণ, বৈজ্ঞানিক সত্য এইবিলাকৰ ওপৰত কি কৰা, বস্তুখিনি এচিভ কৰা, অৰ্থাৎ আমাৰ এই ৰিয়েল ৱৰ্ল্ডত যিবিলাক বস্তু আমি অবজাৰ্ভ কৰিব পাৰোঁ, যিবিলাক বস্তু আমি চুই যাব পাৰোঁ, এইবিলাককে আমি কি বুলি ক'ম, এইবিলাকে শ্ৰেষ্ঠ, ৰিয়েলিজমে এইটো বিলিভ কৰে। আইডিয়েলিজম কিন্তু ওলোটা, আইডিয়েলিজমে কি বিলিভ কৰে, আদৰ্শতাবাদক বিলিভ কৰে, অৰ্থাৎ আইডিয়েলিষ্টসকলে বিলিভ কৰে যে মানুহৰ জীৱনৰ মূল্যবোধ, মানুহৰ ভিতৰৰ যিটো ইণ্টাৰনেল যিবিলাক বিলিভছ, ঠিক আছে, মনৰ বিকাশ, চিন্তা, এইবিলাকে হ'ল আমাৰ শ্ৰেষ্ঠ, তাৰ ওপৰত আৰু একো নাই, যিবিলাক বস্তু আমি ৰিয়েল ৱৰ্ল্ডত দেখোঁ সেইবিলাক চব কি আমাৰ কাৰণে নহয়, আমি ভিতৰৰ পৰা যিটো অনুভৱ কৰোঁ সেইটোৱে আমাৰ বেষ্ট, এইটোৱে হ'ল আমাৰ আচল, অৰ্থাৎ এইটোৱে বিলিভ কৰে আইডিয়েলিজম, দেট ইজ আইডিয়েলিজম বিলিভছ দেট ৰিয়েলিটি ইজ প্ৰাইমাৰিলি বেছড অন আইডিয়াছ, মাইণ্ড এণ্ড কনচিয়াছনেছ, অৰ্থাৎ ৰিয়েলিজম এণ্ড আইডিয়েলিজম বোথ আৰ অপজিট। আইডিয়েলিজম বিলিভ কৰে ভিতৰৰ বস্তুৰ ওপৰত, অৰ্থাৎ যিবিলাক বস্তু আমি মানে টাচ কৰিব নোৱাৰোঁ, যিবিলাক আমি দেখিব নোৱাৰোঁ, অভিজ্ঞতাবিলাক এইবিলাক নহয়, আদৰ্শ, মূল্যবোধ এইবিলাকৰ কথা কৈছে, কিন্তু ৰিয়েলিজম ওলোটা, ৰিয়েলিজমে কি বিলিভ কৰে, যিবিলাক বস্তু আমি চুই যাব পাৰোঁ, বৈজ্ঞানিক যুক্তিসমূহ, ঠিক আছে, তাৰপিছত কি অভিজ্ঞতা, পৰ্যবেক্ষণ, বৈজ্ঞানিক সততা, এইবিলাকে হ'ল আমাৰ শ্ৰেষ্ঠ। আৰু এটা আছে প্ৰেগমেটিজম, আগতে সেইটো চাই লওঁ, কুৱেশ্যন নম্বৰ 42 কি কৈছে, ফাদাৰ অফ আইডিয়েলিজম, অৰ্থাৎ আদৰ্শতাবাদৰ পিতৃ কোন আছিলে, এইটো আছিলে আমাৰ প্লেটো, ঠিক আছে, এই কুৱেশ্যনটো আমাৰ 2025ত আহিছে, 2025ত আইডিয়েলিজম ডাইৰেক্ট আমাৰ ডেফিনেশ্যনে সুধি দিছিলে, তো ডেফিনেশ্যনটো মই ক'লোৱে ইয়াতে, গতিকে প্লেটো হ'ল আমাৰ ফাদাৰ অফ আইডিয়েলিজম, ঠিক আছে, তেখেতে বিলিভ কৰে আইডিয়াই হ'ল আমাৰ শ্ৰেষ্ঠ,
আৰু নেক্সট হৈছে আমাৰ হু ইজ দ্য ফাদাৰ অফ ৰিয়েলিজম ৰিয়েলিজমৰ ফাদাৰ বা বাস্তৱতাবাদৰ ফাদাৰ আমাৰ কোন এইটো হ'ল আমাৰ এৰিষ্টটল ঠিক আছে এৰিষ্টটল হ'ল আমাৰ বাস্তৱতাবাদৰ ফাদাৰ আৰু এটা আছে প্ৰেগমেটিজম মানে কি প্ৰেগমেটিজম মানে হ'ল প্ৰয়োগবাদ যিটো বস্তু আমি হাতে কামে কৰি জানিব পাৰোঁ ঠিক আছে কোনো বস্তু এটা লাৰ্ণিং বাই ডুইং হ'ব পাৰে আপুনি এটা কাম কৰিলে নিজে তাতে আপুনি ইনভলভ হ'লে সেই বস্তুটো আপুনি কৰিলে এইটোকে আমি কি বুলি ক'ম প্ৰেগমেটিজম ক'ম বা প্ৰয়োগবাদ বুলি ক'ম তো ফাদাৰ অফ আইডিয়েলিজম প্ৰেগমেটিজম ইন এডুকেশ্যনৰ কথা কৈছে এডুকেশ্যনৰ ক্ষেত্ৰত যিহেতু আমি পঢ়ি আছোঁ তো এডুকেশ্যন ফাদাৰ অফ প্ৰেগমেটিজম ইন এডুকেশ্যন কাক কোৱা হয় অপশ্যন এ জন ডিৱেক কোৱা হয় ঠিক আছে জন ডিৱে বিলিভ কৰিছিলে যে যিবিলাক বস্তু আমি হাতে কামে কৰোঁ লাৰ্ণিং বাই ডুইং য'ত আমি এক্টিভলি ইনভলভ থাকি বস্তু আমি এচিভ কৰোঁ এইবিলাকে শ্ৰেষ্ঠ ঠিক আছে অ'কে এইটো হ'ল আমাৰ ইম্পৰ্টেণ্ট ভেৰি 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 ইম্পৰ্টেণ্ট এইটো একচুৱেলি আমাৰ লাৰ্ণিং থিয়ৰিজৰ এটা পাৰ্ট হয় তো এইটো মই নেক্সট ভিডিঅ'ত কভাৰ কৰিম আজি যিহেতু কুৱেশ্যনটো আহিছে মই অলপ জাষ্ট বুজাই দিওঁ ইয়াতে কি কৈছে হু ইজ এছ'চিয়েটেড উইথ দ্য কনচেপ্ট অফ জ'ন অৰ প্ৰক্সিমাল ডেভেলপমেণ্ট যাক আমি কি বুলি কওঁ ZPD বুলি কওঁ এইটো কোনে দিছিলে এইটো আমাৰ ছ'চিঅ' কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰি হয় ছ'চিঅ' কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰিষ্ট কাৰ লেভ ভাইগস্কিৰ এটা মানে আমাৰ গিভেন এটা থট অৰ্থাৎ ZPD মানে কি ZPD অৰ্থাৎ জ'ন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট মানে মই অলপ বুজাই দিওঁ আপোনালোকক ঠিক আছে ধৰি লওক এইটো আপোনাৰ নিজৰ নলেজ এইখিনি ঠিক আছে এইখিনিলৈকে আপোনাৰ নলেজ আছে আপুনি এইখিনিৰ ওপৰত যাব পৰা নাই কিন্তু আপোনাৰ সেই কেপাচিটি আছে আপুনি ওপৰত যাব পাৰে কিন্তু তাৰ কাৰণে আপোনাৰ কি লাগিব সহায় লাগিব ধৰি লওক কোনোবা এজন ব্যক্তি আপোনাক সহায় কৰিলে আপুনি ইয়াৰলৈকে এইখিনিলৈকে আপোনাৰ ৰেঞ্জ আছিলে কিন্তু আপুনি কি কৰিলে সেই ব্যক্তিজনৰ সহায় লৈ এইখিনিলৈকে যাব পাৰিলে যিহেতু আপোনাৰ কেপাচিটি আছিলে অৰ্থাৎ এই যে ডিফাৰেঞ্চটো ক্ৰিয়েট হ'ল আপোনাৰ নিজৰ নলেজ আৰু এই ব্যক্তিজনৰ সহায়ত আপুনি এচিভ কৰা নলেজ এইখিনিকে আমি কি বুলি ক'ম ZPD বুলি ক'ম দিছ ইজ কল্ড এজ দ্য জ'ন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট অৰ্থাৎ সহজ কথাত ZPD হ'ল আমাৰ এইটো মানে যিটো পৰ্চন কি য'ত আপুনি কোনোবা এজন লাৰ্ণাৰে নিজক আৰু কোনোবা এজন ব্যক্তিৰ সহায় লৈ যিখিনি এচিভ কৰে তাৰ সেই ডিফাৰেঞ্চক আমি কি বুলি ক'ম ZPD বুলি ক'ম It refers to the difference between what learner can do independently and what they can achieve with the guidance of teacher. এইটো ডিফাৰেঞ্চক কি বুলি কোৱা হয় আমাৰ জ'ন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট ঠিক আছে কুৱেশ্যন নম্বৰ 46 কি কৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী পাৰ্পজ অফ ফৰ্মেটিভ এছেছমেণ্ট মানে কি আমি কৈছিলোঁ মানে এছেছমেণ্ট ফৰ লাৰ্ণিং অৰ্থাৎ লাৰ্ণিঙৰ কাৰণে যিটো মূল্যাংকন আপুনি লাৰ্ণিংটো এচিভ কৰাৰ কাৰণে যিটো মূল্যাংকন কৰিব অৰ্থাৎ মই কি কৈছিলোঁ ফৰ্মেটিভ এছেছমেণ্টত কি হ'ব লাগে কণ্টিনিউৱাছ হ'ব লাগে বস্তু এটা ঠিক আছে মানে আমি ক্লাছৰ মাজে মাজে যিবিলাক আমি কনচেপ্ট দিওঁ বা যিবিলাক আমি এছেছমেণ্ট টেকনিক ষ্টাৰ্ট কৰোঁ ফিডবেক যিবিলাক অনগয়িং থাকে সেইবিলাকে হ'ল আমাৰ ফৰ্মেটিভ এছেছমেণ্ট কণ্টিনিউ হ'ব লাগিব অৰ্থাৎ টু প্ৰভাইড অনগয়িং ফিডবেক টু গাইড ইনষ্ট্ৰাকশ্যন এণ্ড ইম্প্ৰুভ লাৰ্ণিং হয়নে লাৰ্ণিংটো ইম্প্ৰুভ কৰাৰ কাৰণে যিবিলাক আমি কণ্টিনিউৱাছলি ফিডবেক দি যাম যিবিলাক আমি ফিডবেক লৈ থাকিম ষ্টুডেণ্টছৰ পৰা বা সিহঁতক কুৱেশ্যন সুধি থাকিম সেইবিলাকে হ'ল আমাৰ ফৰ্মেটিভ এছেছমেণ্ট আৰু ছেমেটিভ এছেছমেণ্ট কি আছিলে ওলোটা আছিলে এছেছমেণ্ট অফ লাৰ্ণিং যিটো লাৰ্ণিং আপুনি এচিভ কৰিলে তাৰ মূল্যাংকন সেইটো কিহৰ থ্ৰু দি লোৱা হয় আমাৰ থ্ৰু এনুৱেল টেষ্ট বা হাফ ইয়াৰলি এক্সামিনেশ্যনছ অ'কে কুৱেশ্যন নম্বৰ 47 কি কৈছে ইন এ ক্লাছৰুম এ টিচাৰ নটিচেছ that a student frequently seeks attention and praise. According to psychological theories of motivation, the teacher should কি দেখিলে টিচাৰ এজন ষ্টুডেণ্টে কি কৰি আছে কণ্টিনিউৱাছলি কি ফ্ৰিকুৱেণ্টলি এটেনশ্যন মানে গ্ৰেপ কৰিব চেষ্টা কৰি আছে কুৱেশ্যন সুধিলে সি লগে লগে এনচাৰ দিয়ে কিবা এটা বস্তু সুধিলে ডাইৰেক্টলি হাত উঠাই দিয়ে অৰ্থাৎ সি বিচাৰি আছে টিচাৰজনে মোক কি কৰক প্ৰেইজ কৰক মই ইমান কষ্ট কৰি বস্তুখিনি এচিভ কৰিছোঁ এনেধৰণৰ ষ্টুডেণ্ট থাকে ঠিক আছে আমিও মাজে সময়ে কেতিয়াবা সৰু থাকোঁ তেনেধৰণৰ বস্তু কৰিছোঁ আমি কি বিচাৰোঁ তেতিয়া আমি বিচাৰোঁ প্ৰেইজ টিচাৰজনৰ পৰা প্ৰেইজ বিচাৰোঁ ডেট মিনছ তেতিয়া টিচাৰজনে কি কৰিব লাগে পজিটিভ ৰেইনফৰ্চমেণ্ট দিব লাগে আৰু এনকাৰেজমেণ্ট দিব লাগে ঠিক আছে যাতে এই বিহেভিয়াৰটো কি থাকি যায় যদি পজিটিভ ৰেইনফৰ্চমেণ্ট দিয়া যায় তেতিয়া কি হ'ব ষ্টুডেণ্টজনে এইটো বিহেভিয়াৰ কণ্টিনিউৱাছলি ৰাখিব ই ধুনীয়াকৈ পঢ়ি আহিব বস্তুখিনি জনাৰ চেষ্টা কৰিব তাৰ সেই এপ্ৰিচিয়েশ্যনৰ কাৰণে থাকি যাব বস্তুটো ঠিক আছে যদি তাক নেগেটিভলি ৰেইনফৰ্চমেণ্ট কৰা হ'ল হয় এই তুমি ইমান কথা কিয় কোৱা পঢ়ি থাকা তোমাৰ পৰা সোধা নাই মই তেনেহ'লে সি আৰু কেতিয়াও এনচাৰ দিব নোখোজিব জানিলেও দিব নোখোজিব ঠিক আছে দেট ইজ দ্য পজিটিভ ৰেইনফৰ্চমেণ্ট Question number 48 কি কৈছে a curriculum that focuses on students independent exploration and discovery ঠিক আছে ষ্টুডেণ্টে ইণ্ডিপেণ্ডেণ্টলি এক্সপ্ল'ৰ কৰিব আৰু ডিস্কভাৰী কৰিব ৰাদাৰ দেন টিচাৰ লেড ইনষ্ট্ৰাকশ্যন দিছ ইজ মষ্ট এলাইণ্ড উইথ হুইচ ফিলচফি মই অলপ আগতে কি কৈছিলোঁ ষ্টুডেণ্টে যদি নিজে ডিস্কভাৰ কৰি আছে নিজে বস্তু এটা যদি লাগি আছে তো ডেফিনেটলি সি কি কৰি আছে হাতে কামে কৰি আছে আৰু মই অলপ আগতে ক'লোঁ দেট ইজ দ্য
কি কোনটো ফিলচফি প্ৰেগমেটিজম অৰ্থাৎ প্ৰয়োগবাদ য'ত ষ্টুডেণ্ট এজনে নিজে হাতে কামে কৰি ডিস্কভাৰী বা এক্সপ্ল'ৰ কৰি কৰি শিকে অ'কে কুৱেশ্যন নম্বৰ 49 কি কৈছে দ্য ৰাইট অফ পাৰ্চনছ উইথ ডিছএবিলিটি এক্ট ৱাজ ইনেক্টেড ইন কোনটো চনত আহিছিলে আমাৰ ইট ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ 2016 অৰ্থাৎ 2016ত কি আহিছিলে আমাৰ RPWD এক্ট আহিছিলে এইটো কালি মই পঢ়াইছোঁ পৰ্চনটো ইয়াৰ পৰা 2-3টা কুৱেশ্যন আহিছিলে ঠিক আছে আৰু মনত ৰাখিব এইটো কোনটো আমাৰ এক্টক ৰিপ্লেচ কৰিছিলে এক্ট অফ 1995 এক্টক ৰিপ্লেচ কৰি আমাৰ কোনটো এক্ট আহিছিলে ইন দ্য ইয়াৰ 2016 আৰু এই নোটৰ পৰ্চনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই কালি পাহৰি গৈছিলোঁ এইটো এড কৰোঁতে ইয়াতে কি কৈছে দ্য ইউএন কনভেনশ্যন অন দ্য ৰাইটছ অফ পাৰ্চনছ উইথ ডিছএবিলিটি ডেট ইজ UNCRPD এডপ্টেড ইন 2006 এইটো মনত ৰাখিব কিন্তু এইটোৱে ইনফ্লুৱেঞ্চ কৰিছিল অৰ্থাৎ ইয়াৰ পৰাই আমাৰ বাকী দেশবোৰে কি কৰে মানে মটিভেটেড হৈ সিহঁতৰ কাৰণে দেশবোৰৰ কাৰণেও কি কৰে আমাৰ মানে পাৰ্চনছ উইথ ডিছএবিলিটি এক্টৰ establishment কৰে ওকে এইটো কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট দ্য টাৰ্ম স্কুল টু প্ৰিজন পাইপলাইন অৰ্থাৎ স্কুলৰ পৰা কি প্ৰিজন অৰ্থাৎ জেইললৈকে যোৱাৰ এটা কথা কৈছে ইয়াতে তেনেহ'লে এইটো কেতিয়া হ'ব পাৰে পঢ়িলেও আমি বস্তুকেইটা কি কৈছে দ্য প্ৰচেছ অফ ট্ৰান্সফাৰিং ষ্টুডেণ্টছ ফ্ৰম ওৱান স্কুল টু এনাডাৰ নহয় ইয়াতে কি কোৱা হৈছে স্কুল টু প্ৰিজন মানে কি অৰ্থাৎ স্কুলৰ পৰা সিহঁতে কি অপৰাধ প্ৰৱণতাৰ ফালে গুচি গৈছে জুবিনাইল ডেলিকুৱেঞ্চি বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ স্কুলত পঢ়ি থাকোঁতে সিহঁতৰ কি হৈছে মানে স্কুলৰ পৰা ডাইৰেক্ট সিহঁতে কি হৈছে অপৰাধ প্ৰৱণতাত গৈছে এইটো কেতিয়া হ'ব পাৰে the connection between strict school disciplinary practices and students entering in the criminal justice system যদি স্কুলৰ strict discipline হয় স্কুলে যদি ষ্টুডেণ্টছক কেয়াৰ নকৰে স্কুলে যদি ষ্টুডেণ্টছক প্ৰপাৰলি মটিভেট নকৰে সিহঁতক কোনটো ভাল কোনটো বেয়া সেইটো যদি সিহঁতক শুধৰাই নিদিয়ে আৰু যদি ষ্টুডেণ্টছে যদি কি হয় এণ্টাৰ কৰে ক্ৰিমিনেল জাষ্টিছ চিষ্টেমত অৰ্থাৎ যদি নিগেটিভ পিয়াৰ ইনফ্লুৱেঞ্চ পায় বা ছাবষ্টেঞ্চ এবিউজ ষ্টাৰ্ট কৰে তেতিয়াহ'লে সিহঁতৰ কি হ'ব পাৰে দে মে ইনভলভ ইন ক্ৰাইম ওকে যাক আমি কি বুলি কওঁ জুবিনাইল ডেলিকুৱেঞ্চি বুলি কওঁ অপৰাধ প্ৰৱণতাৰ ফালে গতি কৰিব পাৰে ওকে কুৱেশ্যন নম্বৰ 51 কি কৈছে ইয়াতে কুৱেশ্যন নম্বৰ 51 মেবি দিছ ইজ দ্য লাষ্ট কুৱেশ্যন ওকে which philosophical belief system emphasizes the importance of ideas minds and spiritual values কোনটো হ'ব over material objectives অৰ্থাৎ ভিতৰৰ নিজৰ আদৰ্শ নিজৰ মূল্যবোধ নিজৰ স্পিৰিচুৱেল ভেলুজে হ'ল শ্ৰেষ্ঠ কোনটো আছিলে অলপ আগতে আমি ডিছকাছ কৰিলোঁ দ্যাট ইজ ইয়ৰ আইডিয়েলিজম হয়নে আদৰ্শবাদ ঠিক আছে সো এই কুৱেশ্যনছ কেইটা আমি ডিছকাছ কৰিলোঁ নেক্সট কুৱেশ্যন আৰু বহুত কেইটা আছে সৰি কুৱেশ্যনছ মাইক্ৰ' টিচিং ভেৰি 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 ইম্পৰ্টেণ্ট এই মাইক্ৰ' টিচিঙৰ পৰা আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিতো কুৱেশ্যন আহিছিলে বড়োলেণ্ডতো অহাৰ চান্সেছ বেছি আছে তো মাইক্ৰ' টিচিং মানে কি নামতে কি আছে মাইক্ৰ' অৰ্থাৎ ক্ষুদ্ৰ মাইক্ৰ' টিচিং কি মাইক্ৰ' টিচিং হ'ল সৰু এটা ঠিক আছে সৰু এটা ক্লাছ যিটো ক্লাছ কিমান সময়ৰ কাৰণে কণ্ডাক্ট কৰা হয় 5 পৰা 10 মিনিটৰ কাৰণে ইয়াতে কি কৰা হয় এইটোক আমি স্কেল ডাউন এপ্ৰ'চ বুলি কওঁ ইয়াতে টিচাৰ এজনে কি কৰে নিজৰ এটা স্পেচিফিক স্কিলক ডেভেলপ কৰে অৰ্থাৎ এইটো স্পেচিফিকেলি ক'ত ইউজ কৰা হয় আমাৰ টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটছবোৰৰ কাৰণে আপুনি যেতিয়া বি এড কৰিব বি এড যেতিয়া আপুনি এণ্ট্ৰেঞ্চ পাছ কৰাৰ পিছত বি এড কৰিব যাব তেতিয়া আপোনালোকক মাইক্ৰ' টিচিং কৰোৱা হ'ব মাইক্ৰ' টিচিঙত কি কৰা হয় আপোনালোকক এটা টপিক আপোনালোকৰ নিজৰ ইচ্ছামতে এটা টপিক দিয়া হ'ব ঠিক আছে যাৰ ওপৰত আপোনাৰ নিজৰ স্পেচিফিক এবিলিটি এটা আছে স্পেচিফিক টিচিং স্কিলছটো ডেভেলপ কৰিবৰ কাৰণে সেইটো আপুনি নিজে ঘৰত প্ৰেক্টিছ কৰিব ঠিক আছে এইটোৰ ওপৰত প্লেনিং কৰিব প্লেনিং কৰি আহি কি কৰিব আপোনাক এই টপিকটোৰ ওপৰত ক্লাছ কৰিব দিব 5 পৰা 10 মিনিটৰ কাৰণে তাত যে ষ্টুডেণ্টছবোৰ থাকিব সেই ষ্টুডেণ্টছবোৰ আপোনাৰ নিজৰ লগৰ সমনীয়াহে হ'ব পিয়াৰ্ছে হ'ব আৰু তাতে কি থাকিব টিচাৰ্ছবোৰ থাকিব যোনে কি কৰিব আপোনাৰ সেই মাইক্ৰ' টিচিঙৰ স্কিলটো অবজাৰ্ভ কৰিব অবজাৰ্ভ কৰাৰ পিছত ফিডবেক দিব আপোনাক যে কোনটো চেঞ্জ কৰিব লাগে কোনটো কৰিব নালাগে তাৰপিছত আৰু এবাৰ কৰিব দিব যদি ভুল থাকে ৰিটিচিং কৰিব দিব এনেধৰণে বস্তুখিনি ডেভেলপ কৰা হয় দিছ ইজ কল্ড এজ মাইক্ৰ' টিচিং ঠিক আছে তো মই এই বস্তুখিনি লিখি দিছোঁ যে মাইক্ৰ' টিচিং ইজ এ স্কেল ডাউন টিচিং এপ্ৰ'চ য'ত কি কৰে এজন টিচাৰে ট্ৰেইনি টিচাৰৰ সৈতে স্মল গ্ৰুপ বনায় আৰু তাতে শ্বৰ্ট ডিউৰেশ্যনৰ কাৰণে প্ৰেক্টিছ কৰে কিবা এটা স্পেচিফিক টিচিং স্কিলছ নেক্সট কুৱেশ্যন মেবি তাৰ ওপৰতে আছে য়েছ কিমান সময়ৰ ভিতৰত মাইক্ৰ' টিচিংটো শেষ কৰিব লাগে টাইম ডিউৰেশ্যন আৰু ইয়াতে ষ্টেপছ কি কি থাকে বা কি চাইকেল ফ'ল' কৰে তো মাইক্ৰ' টিচিং এটা কিমান সময়ৰ ভিতৰত শেষ হ'ব লাগে ডেট ইজ উইদিন 36 মিনিটছ 36 মিনিটছৰ সময় বান্ধি দিয়া থাকে ইটো হ'ল আমাৰ মাইক্ৰ' টিচিঙৰ চাইকেল ঠিক আছে এইকেইটা চাইকেলৰ ভিতৰত আমাৰ মাইক্ৰ' টিচিংটো শেষ কৰিব লাগে চাইকেলটো ডিছকাছ কৰি লওঁ ফাৰ্ষ্ট আপুনি কি কৰিব প্লেনিং কৰিব এইটো প্লেনিঙত মই সময় লিখা নাই দেখোন চবখিনিতে মই সময় কিন্তু লিখি দিছোঁ কিন্তু এইটো প্লেনিঙত সময় লিখা নাই কিয় কাৰণ এইটো প্লেনিং আপুনি ঘৰতে কৰিব পাৰে আপোনাৰ নিজৰ সময় হিচাপে আপুনি 2 ঘণ্টা প্ৰেক্টিছ কৰক 2 দিন প্ৰেক্টিছ কৰক এই প্লেনিঙত সময় নাই প্লেনিঙৰ পিছত কি আহিব আমাৰ টিচিং কি আহিব টিচিং যিটো কিমান সময়ৰ কাৰণে হয় 6 মিনিটছৰ কাৰণে মানে ইয়াতে 36 মিনিটছৰ এটা টাইম বান্ধি দিয়া থাকে ওপৰে নিচে হ'ব পাৰে 6 পৰা 10 মিনিটছো হ'ব পাৰে টিচিং কৰাৰ পিছত আপোনাক কি প্ৰভাইড কৰা হ'ব
ফিডবেক প্ৰভাইড কৰা হ'ব এইটো ফিডবেক কিমান সময়ৰ কাৰণে হয় 6 মিনিটছৰ কাৰণে অৰ্থাৎ আপোনাৰ ক'ত ভুল হৈছে কোনখিনি শুধৰাব লাগিব কোনখিনি ধুনীয়া আছিলে আকৌ কেনেকৈ ইমান বেটাৰ কৰিব পাৰিব এইখিনিৰ ওপৰত দেন আপোনাক আকৌ সময় প্ৰদান কৰা হয় কিমান সময় 12 মিনিটছ কিহৰ কাৰণে ৰিপ্লেনিং কৰাৰ কাৰণে যিবিলাক ফিডবেক পালে তাৰ ওপৰত আপুনি আপোনাৰ টিচিংটো আকৌ কি কৰিব ৰিপ্লেন কৰিব ইমান সময় 12 মিনিটছ দেন আপুনি ৰিটিচ কৰিব এইটোও 6 মিনিটছৰ কাৰণে তাৰপিছত আপোনাক আকৌ ৰিফিডবেক দিয়া হ'ব 6 মিনিটছৰ কাৰণে আৰু এই ধৰণে চাইকেলটো আমাৰ কমপ্লিট হয় কিমান সময়ৰ ভিতৰত টোটেল 36 মিনিটছৰ ভিতৰত ঠিক আছে দিছ ইজ দ্য মাইক্ৰ টিচিং চাইকেল মই ইয়াতে ধুনীয়াকৈ পিকচাৰটো ড্ৰ কৰি বনাই দিছোঁ অ'কে কুৱেশ্যন নম্বৰ 54 কি কৈছে ইয়াতে হোৱাট ডাজ দ্য UNCRPD Act ষ্টেণ্ড ফৰ অলপ আগত আমি পঢ়িলোঁ কি আছিলে UNCRPD Act এইটো আছিলে আমাৰ ইউনাইটেড নেশ্যনছ কনভেনশ্যন অন দ্য ৰাইট অফ পিপল উইথ ডিছাবিলিটিছ অৰ্থাৎ শাৰীৰিকভাৱে সক্ষম মানুহৰ কাৰণে কি বনোৱা হৈছিলে ৰাইট বনোৱা হৈছিলে ঠিক আছে ইউনাইটেড নেশ্যনছে ৰাইটছ বনাইছিলে কোনটো ইয়াৰত ইন দ্য ইয়াৰ 2006 কিমান চনত বনোৱা হৈছিলে এইটো 2006ত ইয়াৰ ওপৰত কুৱেশ্যন আহিছে আকৌ আহিব পাৰে ভালকৈ পঢ়ি ল'ব অ'কে ফাদাৰ অফ চাইণ্টিফিক মেথড হু ইজ ন'ন এজ দ্য ফাদাৰ অফ চাইণ্টিফিক মেথড ডেট ইজ ইয়ৰ অপশ্যন বি ফ্ৰেন্সিছ বেকন কিয় ফাদাৰ অফ চাইণ্টিফিক মেথড বুলি কোৱা হয় বিকজ তেখেতে কি এম্ফাচাইজ কৰিছিলে তেখেতে অবজাৰভেশ্যন এক্সপেৰিমেণ্টেশ্যন আৰু ইণ্ডাক্টিভ ৰিজনিঙক কি কৰিছিলে মানে এম্ফাচাইজ কৰিছিলে কিহৰ কাৰণে নলেজ একুৱাৰ কৰাৰ কাৰণে অবজাৰভেশ্যন মানে পৰ্যবেক্ষণ কৰা এক্সপেৰিমেণ্ট কৰা আমি ৰিজনিং কৰা আমি কেনেধৰণে চিন্তন কৰি কৰি বস্তুখিনি নলেজ একুৱাৰ কৰিব পাৰিম ডেট ইজ ৱাই তেখেতক কি কোৱা হয় ফাদাৰ অফ হোৱাট চাইণ্টিফিক মেথড অ'কে Question number 56 কি কৈছে in which year was the UN Convention on the Rights of Persons with Disabilities and the Right to Education discussed কোনটো ইয়াৰত বনোৱা হৈছিল এইটো 2006ত এই গোটেইকেইটা কুৱেশ্যনছ কিন্তু আমাৰ আহিছে এক্সামত ঠিক আছে একে কুৱেশ্যনকে ঘূৰাই পকাই দিছে 3-4বাৰকৈ তো কুৱেশ্যনছৰ পেটাৰ্ণটো আপোনালোকে গমেই পাইছে লাষ্ট ইয়াৰ ইমান ভাল নাছিলে আইডিয়েলিজমৰ কুৱেশ্যন 5টা না 6টাকৈ ৰিপিট কৰিছে ৰিয়েলিজমৰ 5টা না 6টাকৈ ৰিপিট কৰিছে মানে যোনে এই টপিকটো জানে চবকেইটা এনচাৰ কৰিব পাৰিছে এনেধৰণৰ চ' এইটো 2006ত আৰু মই ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ কোনটো ইয়াৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1995 জনাটো ইম্পৰ্টেণ্ট 2006 2016 এণ্ড 2007 চবখিনি জনাটো ইম্পৰ্টেণ্ট 2007ত কি কৰিছিলে ইণ্ডিয়াই আমাৰ UNCRPDত চাইন কৰিছিলে অ'কে কুৱেশ্যন নম্বৰ 57 কি কৈছে এ কাৰিকুলাম ডেট ফ'কাছেছ অন ষ্টুডেণ্টছ ইণ্ডিপেণ্ডেণ্ট এক্সপ্ল'ৰেশ্যন এণ্ড ডিছকভাৰী ৰাদাৰ দেন আই থিংক এইটো কুৱেশ্যন ৰিপিট হ'ল ঠিক আছে এইটো প্ৰেগমেটিজমে হ'ব অলপ আগতে আমি ডিছকাছ কৰিলোঁ ঠিক আছে চ' আই থিংক এইকেইটা কুৱেশ্যন আমি পাইছিলোঁ আজি তো ইয়াতে আমি 23, 24, 25ৰ যিমানকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিলে অৰ্থাৎ যিমানকেইটা কুৱেশ্যন আমি পাইছিলোঁ চবখিনি ডিছকাছ কৰিলোঁ 25ৰ চবখিনি নালাগে আৰু মই কালি লাৰ্ণিং থিয়ৰিজখিনি কৰাম লাৰ্ণিং থিয়ৰিজৰ ৰিলেটেড অৰ্থাৎ জিন পিয়াজে আপোনাৰ বিহেভিয়াৰিজম ঠিক আছে প্ৰেগমেটিজম যিবিলাক থিয়ৰি হ'ব চবখিনি আমি কালি ডিছকাছ কৰিম তাৰ ওপৰত আমি MCQs ৰাখিম থিয়ৰি প্লাছ কনচেপ্ট প্লাছ MCQs বহুতখিনি আমি ডিছকাছ কৰিম চ' হোপ এইটো ভিডিঅ' আপোনাৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে এইটো ভিডিঅ' চাই ল'ব ইয়াৰ পৰা কুৱেশ্যনছ অহাৰ চান্সেছ থাকে স্পেচিফিকেলি ইছ্যুজ এণ্ড কনচাৰ্ণছবোৰৰ কাৰণে মই যিবিলাক ডিছকাছ কৰিলোঁ UNCRPD Act সেইবিলাক মাইক্ৰ টিচিং ইয়াৰ পৰা কুৱেশ্যনছ অহাৰ চান্সেছ থাকে আৰু এই PDFখিনি আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব লিংক মই তলত ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম তাৰ পৰা আপোনালোকে জইন কৰি ল'ব তাতে গোটেইখিনি PDF যিমান ক্লাছ আমাৰ কৰোৱা হৈছে চবখিনি PDF আপোনালোকে পাই যাব চ' ছাবস্ক্ৰাইব কৰি ল'ব নেক্সটত মই আৰু ভিডিঅ' আনিব চেষ্টা কৰিম আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি ভট্টদেৱ ইউনিভাৰ্চিটি আৰু আছাম ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চৰ কাৰণে চ' থেংক ইউ